নমস্কাৰ মই প্ৰাঞ্জল ফুকনে আপোনালোকক সবিশেষলৈ স্বাগতম জনাইছো। আজি এটা বিশেষ দিন। উচ্চতৰ মাধ্যমিকৰ ফলাফল আজি ঘোষণা কৰিলে। বহু আকাংক্ষিত সেই দিনটো অৱশেষত আহিল। লকডাউনক লৈ বহু সন্দিহান হৈ আছিল যে সময়ত ফলাফল ঘোষণা কৰা হ'ব নে নহয়। কিন্তু সময়ত ফলাফল ঘোষণা হ'ল। উচ্চতৰ মাধ্যমিকৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল আজি ঘোষণা কৰা হ'ল। ইতিমধ্যে আমি পুৱাৰে পৰা এই বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, কিন্তু এতিয়া আমি সেই সামগ্ৰিকভাৱে এই যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিলে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰা নাই তেওঁলোকৰ কথাও কিন্তু আজি পাতিম। আমাৰ প্ৰাগ নিউজৰ এই সবিশেষৰ এইটোৱে এটা বৈশিষ্ট্য যে আজি আমি কথা পাতিম যিসকল ছাত্ৰ ছাত্ৰীয়ে সফল হ'ব পৰা নাই তেওঁলোকৰ বিষয়ে পাতিম, কাৰণ তেওঁলোকো আমাৰ কাৰণে মানৱ সম্পদ। এতিয়া আমাৰ ষ্টুডিঅ'ত এই বিষয়টো আলোচনা কৰিবৰ বাবে আমি স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী আমাৰ লগত আছে, শিক্ষক আছে, বিভিন্ন শিক্ষাৰ এই উদ্যোগটোৰ লগত জড়িত বহুত ব্যক্তি আছে। মই প্ৰথমতে আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ এফালৰ পৰা। প্ৰথমতে আমাৰ লগত আছে শশাংক হাজৰিকা। শশাংক হাজৰিকা হৈছে সঞ্চালক মোশ্যন এডুকেশ্যন গুৱাহাটী চেণ্টাৰৰ সঞ্চালক তেখেত। তাৰপিছত আমাৰ লগত আছে ভূপেশ্বৰ তালুকদাৰ, অধ্যাপক তেওঁ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ। ইয়াৰ লগতে আমাৰ লগত আছে বাবুল আলী, মই তেখেতক চিনাকি কৰি দিছোঁ, কাৰ্যবাহী সভাপতি নেপনিক গ্ৰুপ অফ ইনষ্টিটিউট। আৰু আমাৰ লগত আছে হিমাংশু বৰুৱা, অধ্যাপক আনন্দৰাম বৰুৱা একাডেমী। আমাৰ লগত আছে এইবাৰ স্থান লাভ কৰা অভিজিত চৌধুৰী, 10ম স্থান লাভ কৰিছে বিজ্ঞান শাখাত অভিজিত চৌধুৰীয়ে। নিবিৰ ডেকা আছে আমাৰ লগত, বিজ্ঞান শাখাৰ 4ৰ্থ স্থান লাভ কৰিছে নিবিৰ ডেকা। ইয়াৰ লগতে আমাৰ লগত থাকিব মুম্বাইৰ পৰা গৌতম বৰা, তেওঁ ব্যৱস্থাপনা বিশেষজ্ঞ গৌতম বৰা। আমাৰ লগত থাকিব ৰাজীৱ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। এইসকলক লৈ আমি বিভিন্ন ধৰণৰ আলোচনা কৰিম। আমি দেখুৱাই যাম স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে তেওঁলোকে স্থান লাভ কৰিবলৈ সক্ষম হ'ল আৰু ভৱিষ্যতে তেওঁলোকে কেনেদৰে আগবাঢ়িব। এই আমাৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানটো আমাক পৃষ্ঠপোষকতা কৰিছে নেপনিক গ্ৰুপ অফ ইনষ্টিটিউট, এ প্ৰাইভেট কলেজ উইথ এ পাব্লিক ভিজন, আৰু এডুকেশ্যন পাৰ্টনাৰ হৈছে আমাৰ এই অনুষ্ঠানটোৰ মোশ্যন এডুকেশ্যন গুৱাহাটী চেণ্টাৰ, এ প্ৰিমিয়াৰ এডুকেশ্যনেল ইনষ্টিটিউট অফ ইণ্ডিয়া। এতিয়া মই প্ৰথমতেই স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। মই অভিজিত চৌধুৰীৰ ওচৰলৈ যাব খুজিছোঁ। অভিজিত, প্ৰথমতেই আপোনাক আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আপোনাৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছোঁ প্ৰাগ নিউজৰ তৰফৰ পৰা। অভিজিত, বিজ্ঞান শাখাত আপুনি স্থান লাভ কৰিলে। অভিজিত, এটা প্ৰশ্নটো দেখাটো সাধাৰণ, সকলোৱে সোধে, বাৰে বাৰে সোধে, বছৰে বছৰে সোধে, কিন্তু প্ৰশ্নটোৰ এটা গুৰুত্ব আছে। সেইকাৰণে এই প্ৰশ্নটোৱেই মই আকৌ সুধিব খুজিছোঁ। এই স্থান লাভ কৰাৰ আঁৰত, তোমাৰ কৃতিত্বৰ আঁৰত, তোমাৰ সফলতাৰ আঁৰত কি আছে? মই পোনপ্ৰথমে মই মোৰ মাৰ নাম ক'ব বিচাৰোঁ। তেওঁ মোক যথেষ্ট সহায় কৰিছিল। তেওঁ সকলো সময়তে মোৰ লগত লাগি আছিল। তো তাৰপিছত মই দেউতা আৰু বাইদেউৰ নাম ল'ব বিচাৰোঁ। তেওঁলোকেও যথেষ্ট লাগি আছিল। বাইদেৱে মোক আজৰি সময়ত নোটছ লিখি দিছিল আৰু বিভিন্ন ক্ষেত্ৰত সহায় কৰিছিল। যেতিয়া তেনেধৰণে মোৰ বহুতো সময় ৰাহি হৈ গৈছিল। তো তেওঁলোকৰ কথা ক'ব বিচাৰোঁ। তাৰপিছতে মই মোৰ কলেজ কৰ্তৃপক্ষৰ কথা ক'ব বিচাৰোঁ। তেওঁলোকেও মোক যথেষ্ট সহায় কৰিছে। কলেজৰ ছাৰ মেম তথা বন্ধু বান্ধৱীসকলে বহুত অনুপ্ৰেৰণা দিছিল। হাই ছেকেণ্ডাৰীৰ ফাৰ্ষ্ট ইয়াৰৰ পৰাই তেওঁলোকে মোক যথেষ্ট অনুপ্ৰেৰণা দিছিল আৰু ছেকেণ্ড ইয়াৰতো যথেষ্ট সহায় কৰিছিল। অভিজিত, এটা কথা সুধিব খুজিছোঁ। বিষয়টো এনেকুৱা ধৰণৰ যে মই তোমাক তুমি বুলিয়ে কৈছোঁ, সম্বোধন কৰিছোঁ যিহেতু বয়সত বহুত সৰু হ'বা। অভিজিত, এটা কথা যে এই এটা কথা সদায় আহে যে পৰীক্ষাৰ ক্ষেত্ৰত, মই বাৰে বাৰে কৈছোঁ যে এই প্ৰশ্নটো সদায় সোধা হয় আৰু সোধাটো কিছুমান ক্ষেত্ৰত বহুতৰ কাৰণে এই উপকাৰটো আহে যে কি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব, তুমি এজন সফল ছাত্ৰ হিচাপে কৈছোঁ, যে ঘণ্টা হিচাপটো ডাঙৰ কথা নেকি? নহয়, যে 10 ঘণ্টা পঢ়িলে, 12 ঘণ্টা পঢ়িলে, 14 ঘণ্টা পঢ়িলে, এই ঘণ্টাৰ হিচাপটো ডাঙৰ নে আন কিবা? নহয়, কোৱান্টিটিটো কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, কোৱালিটিটো মেইন কথা। তো এজন ছাত্ৰই 5-6 ঘণ্টা ভালকৈ পঢ়িলেও ছাফিচিয়েণ্ট বুলি মই ভাবোঁ। আৰু তাতছে মানে তুমি বিজ্ঞান শাখাৰ কথা কৈছা? হয়। কোনোবা এজন ছাত্ৰই একেৰাহে 10 ঘণ্টা পঢ়ি থাকিলেও সিমান আয়ত্ব কৰিব নোৱাৰিব পাৰে, কিন্তু ফ'কাছ থাকিলে 5-6 ঘণ্টাতো সেইখিনি আয়ত্ব কৰিব পাৰে। তো ভালকৈ কনচেনট্ৰেশ্যন কৰি পঢ়ি যাব লাগে আৰু সময়টোৰ বিষয়ে ইমান ভাবিব নালাগে। নিজে যিখিনি ভাবিছে, যিখিনি কৰিব বিচাৰিছে সেইখিনি হৈ গ'লে ইমান সময়টোৰ ওপৰত মেটাৰ নকৰে বুলি মই ভাবোঁ। ধন্যবাদ অভিজিত। পুনৰ আহিম তোমাৰ ওচৰলৈ। মই নিবিৰ ডেকাৰ ওচৰলৈ যাব খুজিছোঁ এতিয়া। নিবিৰ, অভিনন্দন জনাইছোঁ প্ৰাগ নিউজৰ তৰফৰ পৰা তোমাক। ধন্যবাদ। নিবিৰ, সফলতাত নিশ্চয় আনন্দ লাগিছে আৰু এই সময়ত তুমি তোমাৰ শুভাকাংক্ষীৰ লগত থকাত বিপৰীতে আমাৰ ষ্টুডিঅ'লৈ আহিছা, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। নিবিৰ,
এই যিটো প্ৰশ্ন মই কিছু সময়ৰ আগতে অভিজিত কৰিলোঁ সেইটো একেটাই প্ৰশ্ন কৰিব খুজিছোঁ যে সদায় এই কথাটো অভিভাৱকৰ মনতো লাগি থাকে আৰু ছাত্ৰ ছাত্ৰীৰ মনতো লাগে বহু অভিভাৱক এনেকুৱাও পাইছোঁ তেওঁ ছাত্ৰ ছাত্ৰীৰ ওপৰত নিজৰ তেওঁলোকৰ সন্তানৰ ওপৰত গুৰুত্ব দিয়ে ইমান কম ঘণ্টা পঢ়িলে কেনেকৈ হ'ব কেনেকৈ ভাল ৰিজাল্ট কৰিবি যে এই প্ৰশ্নটোৰ উত্তৰ তোমাৰ পৰা বিচাৰিছোঁ যে আচলতে ঘণ্টাটো মেটাৰ কৰে নেকি নাই ঘণ্টা হিচাপত পঢ়াটো মেটাৰ নকৰে আপুনি কিমানখিনি পঢ়িছে সেইটো মেটাৰ নহয় যিখিনি সময় পঢ়িছে আপুনি সেইখিনি সময়ত কিমানখিনি কথা আয়ত্ত কৰিব পাৰিছে সেইখিনিৰ ওপৰতে নিৰ্ভৰ কৰে তাৰমানে কথাটো হৈছে কোৱালিটি অভাৰ কোৱাণ্টিটি কেনেকৈ আপুনি পঢ়া কথাখিনিৰ পৰা কিমানখিনি বস্তু কম সময়ত আহৰণ কৰি ল'ব পাৰিছে সেইখিনিৰ ওপৰতে আপোনাৰ ফলাফলটো নিৰ্ভৰ কৰিব ধন্যবাদ দেৱী আমি আকৌ আহিম এতিয়া আমি চাব খুজিছোঁ যে তিনিওটা শাখাত প্ৰথম স্থান লাভ কৰা যিকেইজন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে কি কয় তেওঁলোকৰ সফলতাৰ আঁৰত কি কয় অতি পিছপৰা অঞ্চলৰ পূবালী ডেকাৰ আজি সপোন বাস্তৱত পৰিণত হ'ল ক্লাছ 10ত উঠাৰ পৰাই পূবালীয়ে সপোন দেখিছিলে মাকক কৈছিলে যে মই ষ্টেণ্ড কৰিম আৰু আজি হাই ছেকেণ্ডেৰীত তেওঁৰ সেই সপোন বাস্তৱত পৰিণত হ'ল আৰু পূবালী ডেকাৰ সৈতে আমি কথা পাতিম পূবালী প্ৰথমেতো মাক অভিনন্দন জনাইছোঁ তুমি যিহেতু মায়ে কৈছে যে ক্লাছ 10ত উঠাৰ পৰাই তোমাৰ কৈ আছিলা যে মাক মই ষ্টেণ্ড কৰিম আৰু আজি সেই সপোন পূৰণ হ'ল আজি সঁচাকৈ বহুত ভাল লাগিছে মোৰ মই প্ৰথম স্থান পাইছোঁ কিন্তু মইতো আশা কৰা নাছিলোঁ যে বহুত ভাল লাগিছে সেই সপোনটো তোমাৰ খুব কষ্ট কৰিছিলা মায়ে কৈছে যে খুব কষ্ট কৰিছিলা তোমাক খাবলৈ ক'বলগীয়া হৈছিল হয় খোৱাত ভাল নাছিলে তাৰমানে নাছিলোঁ আৰু তোমাৰ চকুযোৰে দেখিলেই যে গম পায় যে তুমি কালি ৰাতিটো উজাগৰে নিশা কটাইছা হয় হোৱা নাই কালি ৰাতি নুশুলা নাই কি মানে ভাবি আছিলা কি ভাবি আছিলা মানে কি হয় ৰিজাল্টটো সেইটো কাৰণে ভাবি আছিলোঁ ছাৰহঁতেও বহুত কষ্ট কৰিছে গতিকে ছাৰহঁতৰ মানটো ৰাখিব পাৰে তুমিতো ভাবিছিলা যে স্থান দখল কৰিম কিন্তু ভবা নাছিলা যে প্ৰথম স্থান দখল কৰিম গোটেই নিশাটো তেনেকৈ কটালা হয় গোটেই নিশাটো তেনেকৈ কটালোঁ ভাবি থাকিলা আপোনাৰো তেনেকৈ গ'ল হয় মোৰো ভাবি থাকোঁতে ৰাতিপুৱাই গ'ল তাৰপিছত ৰাতিপুৱা উঠি পেলাই দেৰি কৰি আছে খবৰটো আহিল অহাৰ কাৰণে বহুত ভালো লাগিল তাৰপিছত এতিয়া এইখিনি ধৰিছোঁ বহুত সুখী হৈছোঁ ভাল খবৰটো পোৱা আপুনি ক'বলগীয়া হৈছিল নে কেতিয়াবা পঢ়াৰ কাৰণে পূবালী তেনেকুৱা ক'বলগীয়া হোৱা নাছিল লগতে এই মুহূৰ্তত উজনিৰ ডিব্ৰুগড় জিলা জিলিকি উঠিছে আৰু ডিব্ৰুগড় জিলাৰ যিসমূহ নক্ষত্ৰসমূহৰ অন্যতম হিচাপে চলব্ৰুক শিক্ষানুষ্ঠানখনৰ মোৰ লগত উপস্থিত আছে কৃষ্ণা মহেশ্বৰী আৰু কৃষ্ণা মহেশ্বৰী এই মুহূৰ্তত কমাৰ্চৰ তেওঁ টপাৰ আছে সমগ্ৰ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান আজৰি আনিছে তেওঁ আৰু এয়া মোৰ সন্মুখত আপোনালোকক দেখুৱাইছোঁ আপোনালোকে প্ৰাগ নিউজৰ পৰ্দাত এয়া তেওঁৰ ফেমিলি আৰু এয়া হৈছে কৃষ্ণা মহেশ্বৰীৰ লগত আমি কথা পাতিম কিন্তু চলব্ৰুকক এইবাৰ তিনিটা শাখা মিলাই 5টা স্থান এইবাৰ আহিছে আৰু পুনৰবাৰ চলব্ৰুকে সেই যিটো গৰিমা যিটো সুনাম সেই সুনাম পুনৰ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ইয়াত দুজনকৈ ইয়াত জনপ্ৰিয় আছে কথা পাতিম কিন্তু প্ৰথমতে সকলোৱে বিচাৰিব কৃষ্ণা মহেশ্বৰীৰ মন্তব্য কৃষ্ণা মহেশ্বৰীয়ে কি ক'ব এই মুহূৰ্তত তো पहले तो प्राग न्यूज़ फैमिली की ओर से आपको हार्दिक बधाई ये जो रिजल्ट आया है एक्सपेक्टेशन था ये रिजल्ट आएगा रैंकिंग टॉप रैंकिंग में आप आने ये सोचा था रैंक का तो एक्सपेक्टेशंस था मेहनत किया था लेकिन फर्स्ट रैंक के लिए नहीं सोचा था फर्स्ट रैंक जितना एक्सपेक्ट नहीं किया था तो बस आ गया बहुत ज़्यादा खुश हूँ ज़्यादा खुश हूँ तो मैट्रिक के रिजल्ट আমি আছো আসলতে এইবাৰ পাঠশালাবাসীৰ বাবে এটা খুব সুখবৰ কাৰণ ইয়াতে বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এইবাৰ স্থান পাবলৈ সক্ষম হৈছে বিশেষকৈ আনন্দ বৰুৱা একাডেমীৰ পৰা ফাৰ্ষ্ট পজিশ্যন লাভ কৰিছে বিজ্ঞান শাখাত আৰু তেওঁলোকৰ পজিশ্যন আছে তিনিটাকৈ তেওঁলোকে স্থান পাবলৈ সক্ষম হৈছে 4th পজিশ্যন আছে নিবিড় ডেকা আৰু 10th পজিশ্যন আছে কুণাল তালুকদাৰ আৰু গোটেই কেইগৰাকী আছে মোৰ লগতে এইখন আনন্দ বৰুৱা একাডেমীৰ অধ্যক্ষগৰাকীও আছে আমি তেওঁলোকৰ লগত কথা পাতিম কিন্তু অবিনাশ অকণমান তোমালোক আহিবা ছাৰৰ লগত মই কথা পাতিম ছাৰ আজি আপোনাক দেখিছোঁ খুব আৱেগিক হৈ গৈছে মানুহ আৱেগিক মানে মোৰ অলপ মানুহটোৱে আৱেগিক আৰু যিকোনো বিপ্লৱ কৰা মানুহে কিছু পৰিমাণে আৱেগিক হয় গতিকে আমাৰ এই সংগ্ৰাম অব্যাহত আছে আৰম্ভণিৰ পৰা আনন্দৰাম বৰুৱা একাডেমীয়ে এনেধৰণৰ স্থান দখল কৰিবলৈ সফল হৈছে স্থান লাভ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আমি আন্তৰিক কৃতজ্ঞতা জনাইছোঁ মৰম জনাইছোঁ আশীৰ্বাদ জনাইছোঁ ভৱিষ্যতে যাতে ভাৰতবৰ্ষ বা পৃথিৱীৰ ভিতৰত উজ্বলি উঠিব পাৰে আমাৰ অবিনাশ নিবিড় আৰু কুণাল
কথা পাতিম মই অবিনাশ একেলগে কথা পাতিলে ভাল হ'ব কাৰণ অবিনাশক চাবলৈ ৰৈ আছে অসমৰ ৰাইজে কোনাল অকণমান ইফালে আহিবা মই অবিনাশৰ আন এটা কথা ক'ব বিচাৰিছোঁ অবিনাশে মেট্ৰিকতো তেওঁ স্থান পাইছিলে কোন নম্বৰ আছিলে মই দ্বিতীয় স্থান আৰু এইবাৰ ফাৰ্ষ্ট মানে সেইবাৰ দ্বিতীয় পোৱাৰ কাৰণে এইবাৰ মানে ভাবিছা যে ফাৰ্ষ্ট পামে নেকি নাই তেনেকুৱা নাছিলে মই নিজৰখিনি কৰিছিলোঁ আৰু মানে এনেকুৱা প্ৰতিজ্ঞা নেকি যে ফাৰ্ষ্ট ছেকেণ্ডটো মই এৰি নিদিওঁ আৰু কোনো কাৰণতে এনেকুৱা নাছিলে কেতিয়াও নাছিলে আৰু সেই প্ৰতিজ্ঞা কৰা উচিত বুলি মই নাভাবোঁ নিজৰ কামখিনি কৰক কৰ্ম আমাৰ হাতত ফলাফল আমাৰ হাতত নাই গতিকে আমি নিজৰখিনি কৰা উচিত আৰু ধন্যবাদ এতিয়া মই আহিছোঁ গোটেই বিষয়টো সম্পৰ্কত ইমান দিনে এটা কথা আহি আছে উত্থাপন হৈ আছে বহুতে প্ৰশ্নও কৰে যে কথাটো হৈছে শেহতীয়াকৈ দেখা গৈছে যিমানসমূহ ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰে তেওঁলোকৰ অধিকাংশই কিন্তু ব্যক্তিগত খণ্ডৰ কিছুমান জুনিয়ৰ কলেজৰ কিয় জুনিয়ৰ কলেজৰ যাদু কি মই এটাই কথা কৈছোঁ জুনিয়ৰ কলেজৰ যাদু কি কিয় জুনিয়ৰ কলেজসমূহ ইমান আগবাঢ়ি যায় জুনিয়ৰ কলেজ এই ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজসমূহৰ ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰ প্ৰদৰ্শন কিয় কৰিছে যাৰ তুলনাত কটন মহাবিদ্যালয়ৰ দৰে আৰু বহুকেইখন অসমৰ এটা সময়ৰ আগশাৰীৰ মহাবিদ্যালয় চৰকাৰী মহাবিদ্যালয় তেনেকুৱা মহাবিদ্যালয়সমূহে কিহৰ বাবে তেওঁলোকে প্ৰদৰ্শন কৰিব পৰা নাই মই সেইকাৰণে ভূপেশ্বৰ তালুকদাৰ ওচৰলৈ আহিছোঁ কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ তালুকদাৰ ডাঙৰীয়া আৰু তেওঁলোকৰ এই জুনিয়ৰ কলেজখনে এবাৰ 4জন তেওঁলোকে স্থান লাভ কৰিছে মই আপোনাক সুধিব খুজিছোঁ কিয় মোৰ এটাই কথা যে জুনিয়ৰ কলেজৰ যাদু কি আচলতে যিটো কটনে পৰা নাই আপোনালোকে কেনেকৈ পাৰিলে হয় একচুৱেলি যাদু বুলি ক'লে এনেকুৱাকৈ ক'ব লাগিব কথাটো যে আমাৰ জুনিয়ৰ কলেজৰ ক্ষেত্ৰত আমি এটা থিয়ৰী মানিছিলোঁ সদায় ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আটাইকেইটা ত্ৰিকোণ এই ত্ৰিভুজটোৰ দ্বাৰাই আমি গোটেই পৰিচালিত কৰোঁ একমাত্ৰ আমাৰ কষ্টৰ ফচল এইবিলাক জুনিয়ৰ কলেজত এইকাৰণে ৰিজাল্ট ভাল হয় প্ৰাইভেটৰ ক্ষেত্ৰত ধৰক আপোনাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী থাকে বা ছাত্ৰ ছাত্ৰী থাকে ছাত্ৰ ছাত্ৰীখিনিক যিকোনো প্ৰকাৰে আমি শিক্ষাখিনি দিব বিচাৰোঁ তেওঁলোকৰ ডাউট যদি থাকে ডাউট ক্লিয়াৰেঞ্চ ছেশ্যন থাকে আমাৰ বা যদি কিবা অসুবিধা থাকে গোটেইখিনি আঁতি কৰি মাৰি আমি তেওঁলোকক পঢ়াওঁ আৰু এই ধৰণে ৰিজাল্টখিনি ভাল হৈ যায় মানে আপোনালোকে যিটো আপুনি ত্ৰিকোণৰ কথা ক'লে সেইটো আপোনালোকৰ অন্যতম সফলতাৰ আঁৰৰ মানে যিটো যাদু বুলি ক'ব পাৰে যিটো ত্ৰিকোণ অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীসকলৰ মাজত খুব সুন্দৰ কথা এই এটা কাৰণ গম পালোঁ যে এইটো কাৰণে যে সুন্দৰ এটা কোঅৰ্ডিনেশ্যন তেওঁলোকৰ মাজত আছে সেইটো কাৰণে সফল হৈছে মই এতিয়া এটা কথা এই বিষয়টো সম্পৰ্কত আজি কৈছে গতানুগতিক আলোচনাৰ পৰা কিছু আঁতৰি আহি পেলাই অন্য ধৰণে আমি আলোচনাটো কৰিব খুজিছোঁ প্ৰথম কথা স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী বা অতি উচ্চ পৰ্যায়ত যোৱা ছাত্ৰ ছাত্ৰীসকলৰ কথা বেলেগ তেওঁলোকে হয়তো চিকিৎসা বা অভিযান্ত্ৰিক বিষয়খন ক্ষেত্ৰত আগবাঢ়ি যাব কিন্তু তৃতীয় বিভাগ বা দ্বিতীয় বিভাগত যিসমূহ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে বিশেষকৈ বিজ্ঞান শাখাকে যদি ধৰা হয় সেইসকল কি হ'ব সেইসকল মানৱ সম্পদ এই মানৱ সম্পদখিনিক লৈ আমি কি কৰিম মই এতিয়া শশাংক হাজৰিকাৰ ওচৰলৈ আহিব খুজিছোঁ তেখেত হৈছে মোচন এডুকেশ্যনৰ সঞ্চালক মোচন এডুকেশ্যন গুৱাহাটী কেন্দ্ৰৰ যে কি ভাবে আপুনি সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো কি থাকিব পাৰে আচলতে আমি বিশ্বাস কৰোঁ মোচনে নিজেও বিশ্বাস কৰে যে আমাৰ এটা টেগলাইন আছে আমি বিশ্বাস কৰোঁ হৰ বিদ্যাৰ্থী হে খাস মানে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ স্পেচিয়েলিটি কিবা নহয় কিবা থাকেই কথাটো হ'ল আমি সেইটো প্ৰথম বিচাৰি উলিয়াব লাগিব এতিয়া এটা সহজ উদাহৰণ দিওঁ এজন খেলুৱৈ হ'ল বুলি তেওঁ কাবাডী খেলৰ এজন চেম্পিয়ন হ'ল বুলি তেওঁ যে হকী খেলতো ভাল পাৰফৰ্মেঞ্চ কৰিব তেনেকুৱা ধৰণৰ একো কথা নাই গতিকে তেওঁৰ পাৰদৰ্শিতা ক'ত সেইটো বিচাৰি উলিয়াই তেওঁক সেইখন ফিল্ডলৈ আগবঢ়াই নিয়াটো আচলতে বহুত প্ৰয়োজনীয় কথা যিটো আমাৰ সমাজখনে কোনোবাখিনিত কেতিয়াবা এৰি থৈ যায় মিছ কৰে বহুতৰ ক্ষেত্ৰত এনেকুৱা দেখা যায় কেতিয়াবা লগৰ সমনীয়া বা কোনোবা সম্পৰ্কীয় ল'ৰাৰ মানে সফলতা দেখি তেওঁৰ বাটটোকে বুলিবৰ কাৰণে আৰম্ভ কৰে কোনোবা পিতৃ মাতৃয়ে নিজৰ সপোন সন্তানৰ ওপৰত জাপি দিয়ে এনেকুৱা ধৰণৰ বহুত সমস্যা থাকে কাৰণে এনেকুৱা হয় কিন্তু আচলতে প্ৰত্যেকজন ষ্টুডেণ্টেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ স্পেচিয়েলিটি কিবা থাকে সেইটো বিচাৰি সেইসকল ল'ৰা ছোৱালীক সেই ফিল্ডলৈ আগবঢ়াই দিব লাগে আচলতে খুব সুন্দৰ কথা কৈছে ছাত্ৰ ছাত্ৰী আচলতে জানি গুণগত দিশটো চাই পেলাইহে তেওঁক সেই ফিল্ডলৈ আগবঢ়াইল মই ইয়াৰ পিছত বাবুল আলীৰ ওচৰলৈ আহিম এটা বিৰতি লৈ লওঁ বাবুল আলী তেখেত হৈছে মই চিনাকি কৰি দিছোঁ মই কিছু সময় কাৰণে কৈছিলোঁ কাৰ্যবাহী সভাপতি তেওঁ নেপনিক গ্ৰুপ অফ ইনষ্টিটিউটৰ মই আহিম বহুত প্ৰশ্ন আছে এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ আমি আলোচনা কৰি আহিছোঁ উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ পিছত ভৱিষ্যতে কি হ'ব আৰু এই উচ্চতৰ মাধ্যমিক এই পৰীক্ষাত সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ আঁৰৰ কাহিনী কি বা এই সফলতাৰ আঁৰত কি আছে তেওঁলোকৰ মই বিৰতিলৈ যোৱাৰ আগতে কৈছিলোঁ বাবুল আলীৰ ওচৰলৈ যাম মই কৈছোঁ কাৰ্যবাহী সভাপতি তেওঁ নেপনিক গ্ৰুপ অফ ইনষ্টিটিউশ্যন বাবুল আলী মই এতিয়া আপোনাক এটা কথাই সুধিব কৈছোঁ যে শেহতীয়াকৈ
যে আমি কৈছোঁ যে আলোচনাটো আমি অলপ বেলেগ ধৰণে আৰম্ভ কৰিছোঁ যে যদিহে 60%তকৈ কম নম্বৰৰ পৰা কিছু ছাত্ৰ ছাত্ৰী থাকিব এবাৰ বিজ্ঞান শাখাতে হওক বা আন শাখাতে হওক সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতটো কেনেকুৱা হ'ব কি কৰিব পাৰিব তেওঁলোকে আজি আমি সকলোৱে গম পালোঁ যে আমাৰ অভিভাৱকসকলৰ এটা আমি চিন্তিত হৈ আছোঁ যে আমাৰ ল'ৰা ছোৱালী সকলোৱে বিচাৰে যে 80% আহক ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক কিন্তু এইটো আমাৰ অসমৰ আগৰ এটা পুৰণি কলীয়া এটা চিন্তাধাৰা মানুহৰ মাজত সোমাই আছে কিন্তু আমি নেপনি পাব্লিক চেৰিটেবল ট্ৰাষ্টে 2007 আমি ট্ৰাষ্টটো বনালোঁ তাত 3টা ছেক্টৰ আমি বাছি লৈছিলোঁ এডুকেশ্যন এগ্ৰিকালচাৰ আৰু হেল্থ তাৰ যিজন আমাৰ চেয়াৰমেন আছিল ডক্টৰ সৈয়দ বুৰহানুদ্দিন তেওঁ চিনিয়ৰ চাৰ্জন চৌদি আৰবত থাকে তেওঁ 2007 মোক চৌদি আৰবত কৈছিল যে আপুনি মই ক'লোঁ ফাৰ্ষ্ট থিং আমি কোন ছেক্টৰত কাম কৰিম কোনটো ছেক্টৰত আমি আৰম্ভ কৰিম ট্ৰাষ্টৰ তেতিয়া তেওঁ কৈছিল যে আপুনি হেল্থত আগবাঢ়ক কিয় যে গোটেই পৃথিৱীত নহয় ভাৰতবৰ্ষৰ ৰেচিঅ' বহুত কম আছে নাৰ্ছ আৰু ডক্টৰ পেৰামেডিকেলছৰ গতিকে আমি হেল্থ ছেক্টৰত আগবাঢ়িলে দুটা লাভ হ'ব আমি অসমৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনি আমি ডেভেলপ কৰিব পাৰিম এক্সপ'জাৰ কৰিব পাৰিম বাহিৰত পঠিয়াব পাৰিম গতিকে আপুনি মই মণিপুৰ তেওঁৰ যিটো মণিপুৰৰ আছিল কৈছে মই মণিপুৰত আপুনি অসমৰ গতিকে নৰ্থ ইষ্টখন আমি অলপ ডেভেলপ কৰাৰ কাৰণে আমি হেল্থ ছেক্টৰত যদি আগবাঢ়োঁ নিশ্চয় আমি ভাৰতবৰ্ষৰ নৰ্থ ইষ্টখন আমি আগবঢ়াই নিব পাৰিম হেল্থ ছেক্টৰত পেৰামেডিকেল নাৰ্ছ এইবিলাক আমি জন্ম দিয়ক বনাওক আৰু সেই পদক্ষেপেৰে আমি আজি গম পাইছোঁ যে 2007 আমি খুলিছিলোঁ স্কুল অফ নাৰ্ছিং নেপনি স্কুল অফ নাৰ্ছিং তাত যিখিনি আমাৰ গাঁৱৰ ছোৱালী আহিল প্ৰথম মণিপুৰ মেঘালয় অৰুণাচল আছিল তাৰপিছত আমাৰ অসমৰ লৱাৰ আছাম আপাৰ আছামো আহি দেখিলোঁ যে আমি 2017 চনত আমাৰ যিকেইটা বেচ ওলাই গ'ল গোটেইকেইটা গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি পাইছে গোটেইকেইটা গভৰ্ণমেণ্ট আৰু ইভিন 13টা বেচ ওলাই গ'ল আজি আমাৰ এটাও প্ৰাইভেট ছেক্টৰত কাম কৰি থকা নাই চব গভৰ্ণমেণ্ট ছেক্টৰত পাই গৈছে প্ৰাইভেট ছেক্টৰত এতিয়া ধৰক চিকিৎসা বিভাগৰ বিভিন্ন ধৰণৰ হস্পিটেল হৈছে তেওঁতো সুবিধা আৰু বাঢ়িহে গৈছে তেওঁলোকৰ জব যে অপৰচুনিটি যে বাঢ়ি গৈছে আৰু আমাৰ ভাল খবৰ কি এতিয়া আমি চাব লাগিব অভিভাৱকসকলে গম পাব লাগিব আমাৰ যে যিখিনি আজি আমাৰ 70% বিলো আহিছে আপুনি ক'লে মোক যে যিখিনি 70% বিলো আহিছে 60ৰ ভিতৰত বা 50ৰ ভিতৰত আছে আজি মই ক'ব খুজিছোঁ আপোনালোকৰ জৰিয়তে যে তেওঁলোকে হতাশ হ'ব নোৱাৰে তেওঁলোকে হতাশ হ'ব নালাগে তেওঁলোকৰ হাতত এটা আমাৰ সময় আছে আৰু সুবিধা আছে কি যে এই যিখিনি 60% বা 65 62 বা 55 58 সিহঁতক মই ক'ব বিচাৰিছোঁ ল'ৰা ছোৱালীখিনিয়ে নাৰ্ছিঙত যাব পাৰে আৰু আমাৰ পেৰামেডিকেল কোৰ্চ আনিছোঁ আমি এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা আসাম গভৰ্ণমেণ্টৰ আৰু সেইখন ইউনিভাৰ্চিটি আমাৰ মাননীয় পাৰ্চেণ্টেজ লাগিব আপোনালোকক সেইখিনি আমাৰ লাগিব 60% যদি ডিগ্ৰী আৰু ডিপ্ল'মা আছে দুটা ডিগ্ৰী 60% পিচিবিত আৰু ডিপ্ল'মাত 50% গতিকে এই 60% থাকিলে আৰু ডিগ্ৰী পঢ়িব পাৰিব আৰু 50% থাকিলে ডিপ্ল'মা পঢ়িব পাৰিব আৰু আপোনাক এটা ক'ব বিচাৰিছোঁ আজি আমি নকৈ নোৱাৰোঁ যে আমাৰ মাননীয় আমাৰ স্বাস্থ্যমন্ত্ৰী দেৱৰ পদক্ষেপত যিখন আমাৰ শংকৰদেৱ হেল্থ ইউনিভাৰ্চিটিখন খুলিলে তেওঁ আজি খোলাৰ কাৰণে আজি আমি প্ৰাউড ফিল কৰিছোঁ গৌৰৱান্বিত ক'ব পাৰোঁ যে অসমৰ ল'ৰা ছোৱালীতে চাকৰি পোৱাৰ কাৰণে গোটেই পৃথিৱীত যোৱাৰ কাৰণে ৰাস্তা পাই গৈছে কিয় এইখনক গোটেই পৃথিৱীয়ে চিনি পায় আজি তাৰিখত আৰু এইখন বহুত ডেভেলপ হৈ গৈছে ওপৰত আৰু এওঁলোকৰ যিটো মানে একাডেমিক ৰিজাল্ট আৰু যিখন মানে ৰেজিষ্ট্ৰেশ্যন পাব সেইখন গোটেই পৃথিৱীয়ে চিনি জানা হৈ গৈছে পৃথিৱীতে ধন্যবাদ আনিবা পুনৰ আপোনাৰ ওচৰলৈ মই এতিয়া আহিছোঁ হিমাংশু বৰুৱাৰ ওচৰলৈ অধ্যাপক তেওঁ আনন্দৰাম বৰুৱা একাডেমীৰ আপোনালোকক অভিনন্দন জনাইছোঁ 3জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে আপোনালোকৰ মই কিছু সময়ৰ আগতে যিটো প্ৰশ্ন তালুকদাৰ ডাঙৰীয়াক কৰিছিলোঁ সেই একেটা প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ যে কাৰণ এইটোৱে সকলোৰে মনৰ প্ৰশ্ন আচলতে যে এই ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজসমূহে এই সফলতাৰ আঁৰত কি তেখেতে এটা বেলেগ ব্যাখ্যা দিলে আপোনাৰ মতে ব্যাখ্যাটো কি আচলতে আমি শিক্ষা ব্যৱস্থাটোক এটা চেলেঞ্জ হিচাপে লৈছোঁ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰায় সেই ছাত্ৰ ছাত্ৰীখিনি আচলতে তেওঁলোকৰ মাক দেউতাক হয়তো কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ বা ওচৰৰ কোনোবা চৰকাৰী কলেজৰ প্ৰবক্তা ল'ৰা ছোৱালীয়ে হয় গতিকে আমি তেওঁলোকে যিটো আশা কৰি আমাক ছাত্ৰ ছাত্ৰীখিনি দিয়ে সেই আশাখিনি আমি তেওঁলোকক বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আমি আমাৰ শিক্ষানুষ্ঠানত আমাৰ যথেষ্ট দক্ষতাসম্পন্ন শিক্ষক আমি নিয়োগ কৰিছোঁ যেহেতু আমাৰ আনন্দৰাম বৰুৱা একাডেমীত আমাৰ ডিগ্ৰী কলেজ আছে তাত BSc MSc দুইটাই আছে গতিকে আমাৰ UGC নৰ্মছ অনুসৰি আমি তাত PhD থকা মিনিমাম দুজনকে আমি শিক্ষক আমি ৰাখিবই লাগে আছে আমাৰ গতিকে তেওঁলোকৰ যিখিনি শিক্ষাগত দক্ষতা বা অভিজ্ঞতা সেইখিনি আমাৰ যিখিনি আমাৰ পাঠ্যপুথিত থকা জ্ঞানৰ উপৰিও অধিক এটা উচ্চ স্তৰলৈ লৈ যাবলৈ সহায় কৰে যাৰ ফলত তেওঁলোকৰ কনচেপ্ট একেবাৰে ক্লিয়াৰ হয় আৰু বিভিন্ন ধৰণৰ যিবিলাক কম্পিটিটিভ এক্সাম সেইবিলাকো তেওঁলোকে ক্লিয়াৰ কৰিব পাৰে আমাৰ পৰা পাছ কৰি যোৱা ষ্টুডেণ্ট
একেবাৰতে ফাৰ্ষ্ট এটেম্পটতে নীট ক্লিয়াৰ কৰিব পাৰিছে JEE মেইনছ এডভান্স ক্লিয়াৰ কৰিব পাৰিছে ফাৰ্ষ্ট এটেম্পটত উইদাউট যে যিটো এখন চৰকাৰী কলেজত নাই হয় আমাৰো সেই কোঅৰ্ডিনেশ্যন নামী দামী বহুত কলেজত যিটো আমাৰ চৰকাৰী খণ্ডত আছে চৰকাৰী খণ্ডৰ কলেজত নাই বা বহুত নামী দামী কলেজত নাই যিটো আপোনালোকৰ ব্যক্তিগত খণ্ডৰ এখন কলেজে এই কামটো কৰিব পাৰিছে তাৰ কাৰণ কি নে কি আপোনালোকৰ এনেকুৱা ধৰণৰ চিষ্টেমটো কি হয় আমাৰ মূলতে ক'ব লাগিব এইটো ইণ্টেনচিভ কেয়াৰ যিটো আমাৰ চৰকাৰী খণ্ডৰ কলেজত সেইটো পোৱা নাযায় মোৰ তেনেকুৱা বহুত চৰকাৰী খণ্ডৰ অধ্যাপকৰ লগত চিনাকি আছে তেওঁলোকে কেতিয়াবা কয় যেতিয়া নিজৰ ল'ৰা ছোৱালী আমাৰ অনুষ্ঠানত নামভৰ্তি কৰায় তেতিয়া তেওঁলোকে কয় যে মোৰ ল'ৰাটো ইয়াত দিব লগা হ'ল এইকাৰণে যে মই নিজৰ কলেজত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এটা ক্লাছ 15 দিনৰ মূৰত পাওঁ আৰু সেইটো ক্লাছলৈ যাওঁতে আগৰ ক্লাছত কি শিকাইছিলোঁ মই ছাত্ৰক সুধিব পাহৰি যায় এনেকুৱা ধৰণৰ তেওঁলোকৰ এইটো শিক্ষা ব্যৱস্থা কাৰণ তাত BSc MSc গোটেইখিনি থাকে চ' তেওঁলোকে নিজৰ ল'ৰা ছোৱালীকে যত্ন ল'ব নোৱাৰে যিখিনি আমি পাৰোঁ সেইকাৰণে আমাৰ ব্যক্তিগত শিক্ষানুষ্ঠানবিলাক অকল আমাৰ আনন্দৰাম বৰুৱা একাডেমি নহয় সকলো ব্যক্তিগত শিক্ষানুষ্ঠানৰ এই একেই ষ্ট্ৰেটেজি তেওঁলোকে ইণ্টেনচিভ কেয়াৰটো ল'বই লাগিব নহ'লে এনেকুৱা অভাৰঅল ডেভেলপমেণ্ট কেতিয়াও সম্ভৱ নহয় ধন্যবাদ মই পুনৰ আহিম আপোনাৰ ওচৰলৈ মই শশাংক হাজৰিকাৰ ওচৰলৈ পুনৰ আহিব খুজিছোঁ এটা কথা যে এনেকুৱা ধৰণৰ মই আজি ঠিক আছে ফলাফল ঘোষণা কৰিলে সাধাৰণতে টক শ্ব'বিলাকৰ ফলাফল ঘোষণা কৰাৰ পিছত ফূৰ্তি কি হ'ব এনেকুৱা আমি কথাটো মই বাৰে বাৰে দৰ্শকক এইকাৰণেই কৈ আছোঁ যে আমি অলপ বেলেগ ধৰণে কথাটো ভাবিছোঁ যে প্ৰথম কথা আজি যিসকল পাছ কৰিলে সেইসকলক অনাগত মানে আজিৰ পৰা 5 বছৰৰ পিছত এনেকুৱা ধৰণৰ কাৰ্যক্ষেত্ৰত তেওঁ কিবা এটা যেন নাম কৰিব বা কাম কৰিব খোজে তেওঁ কেনেকুৱা ধৰণৰ কোৰ্চ বা কেনেকুৱা ধৰণৰ লাইনত গ'লে তেওঁৰ কাৰণে সুবিধা হ'ব খুব প্ৰাসংগিক প্ৰশ্ন আজিৰ দিনত প্ৰথম কথা যিসকল খুব কৃতিত্বৰে উত্তীৰ্ণ হৈছে তেওঁলোকক অভিনন্দন আৰু যিসকলে ভবামতে নোৱাৰিলে কৰিব তেওঁলোককো দ্বিতীয় এটা প্ৰচেষ্টাৰ কাৰণে তেওঁলোকৰ সন্মুখত যে আৰু বহুত ৰাস্তা আছে মানে বহুত পৰ্যায় আছে জীৱনটোত নিজকে মানে প্ৰমাণ কৰিবলৈ যে তেওঁলোকো কোনো গুণে কম নহয় তাৰ কাৰণে তেওঁলোকৰ যে সন্মুখত বহুত কেইটা পৰ্যায় আছে ধাপ আছে কথাটো এবাৰ সোঁৱৰাই দিছোঁ কিন্তু আজি তেওঁলোকে নিজৰ কেৰিয়াৰ সম্পৰ্কে কিবা এটা চিন্তা কৰাৰ সময়ত তেওঁলোকে এটা কথা ভাবিব লাগিব যে তেওঁলোকে যিটো কেৰিয়াৰৰ কথা চিন্তা কৰিব যিটো কেৰিয়াৰ তেওঁলোকে আজি খেদি যাব সেই কেৰিয়াৰটো আজিৰ পৰা 5 বছৰ পিছত কিমান প্ৰাসংগিক হৈ থাকিব কাৰণ আজি 10 বছৰ আগলৈকে হয়তো কোনো ভবা নাছিল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা কেৰিয়াৰ হ'ব ডিজিটেল মাৰ্কেটিং এটা কেৰিয়াৰ হ'ব ঠিক সেই ধৰণে আজিৰ পৰা 5 বছৰ পিছত যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হ'ব লাভ এটা কেৰিয়াৰৰ কাৰণে সেইসকল আজি পৰীক্ষা ৰিজাল্ট দিয়া ষ্টুডেণ্ট যিসকল আছে তেওঁলোকৰ গতিকে তেওঁলোকে 5 বছৰ পিছৰ 10 বছৰ পিছৰ কেৰিয়াৰ এটা কথা চিন্তা কৰি আজি তেওঁলোকে নিজৰ সেই ডিৰেকশ্যনটো ল'ব লাগিব সঠিক ডিৰেকশ্যনত গ'লে ভাল ফলাফল দেখুৱাটো নিশ্চিত যদি সঠিক ডিৰেকশ্যনটো তেওঁলোকে ল'ব পাৰে ইয়াৰ কাৰণে তেওঁলোকে সঠিক ডিৰেকশ্যনটো কেনেকৈ বিচাৰি পাব সেইটো এটা বহুত ডাঙৰ কথা কিন্তু এই বস্তুটো আচলতে 1-to-1 ইণ্টাৰেকশ্যনেহে ক'ব পাৰি আমি যি ধৰণে ডক্টৰে পেচেণ্ট এজনকৈ চাইহে ক'ব তাৰ কাৰণে নিশ্চয় আপোনালোকৰ ইনষ্টিটিউটে কিছু সুবিধা দিব চাগে তালৈ গ'লে আৰু কিন্তু মই এইটো ক'ব গৈ আছোঁ যে তেওঁলোকে 5 বছৰ পিছৰ কেৰিয়াৰৰ ভিতৰত চিন্তা কৰিবলৈ হ'লে খুব এমাৰ্জিং কেৰিয়াৰ কিছুমানৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা ক'লোঁ তাৰপিছত ৰবটিক্সৰ কথা ক'লোঁ এইখিনি খুব সাংঘাতিক ধৰণে এতিয়া বুম কৰিব খুব সাংঘাতিক ধৰণে তাৰ উপৰি হেল্থ ইণ্ডাষ্ট্ৰি বাবুল আলী ছাৰে ক'লে অলপ আগতে হেল্থ ইণ্ডাষ্ট্ৰিত ইণ্ডিয়াত যিটো WHOৰ ৰিকমেণ্ডেড ৰেচিঅ' হ'ব লাগে 1:1000 বা যিটো ৱৰ্ল্ড ৱাইড 1.8 ডক্টৰ্ছৰ এগেইনষ্টত 1000 পপুলেশ্যন বা জনসংখ্যা ভাৰতৰ ক্ষেত্ৰত সেইটো খুবেই দুখ লগা 0.6 1000জন মানে আবাদীৰ অপজিটত এগেইনষ্টত মাত্ৰ 0.6 ডক্টৰ্ছ আছে আমাৰ গতিকে এতিয়াও কিমান বেছি ডিমাণ্ড আছে ট্ৰেডিশ্যনেল লাইনবোৰৰ ক্ষেত্ৰত মই ক'ম যে মেডিকেল বা হেল্থ ছেক্টৰটোত বহুত বেছি প্ৰয়োজনীয়তা আছেই কিন্তু তাৰ বাহিৰে যিখিনি এমাৰ্জিং কেৰিয়াৰ্ছ কোৱাকেইটাৰ বাদ দি মেৰাইন ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আজিকালি এগ্ৰিকালচাৰটো এটা ইঞ্জিনিয়াৰিঙৰ ভিতৰত আহি গৈছে আজিকালি এগ্ৰিকালচাৰ মানে অকল খেতিয়কেই নহয় ঠিক তেনেকুৱা ধৰণে বহুতখিনি দিশ আছে কিন্তু বেছিভাগৰে কিন্তু ৰাস্তাটো ইঞ্জিনিয়াৰিঙে হয় বেছিভাগৰ ইভেন আমি যদি হেল্থ ছেক্টৰটো চাওঁ হেল্থ ছেক্টৰটো ডেভেলপমেণ্টৰ কাৰণে ইঞ্জিনিয়াৰিংটো এটা বহুত ডাঙৰ সাৰথি হেল্থ আৰু ইঞ্জিনিয়াৰিং মানে টেকনিকেল লাইন অকল ইঞ্জিনিয়াৰিঙে নহয় টেকনিকেল লাইন আৰু হেল্থ ছেক্টৰ দুইটা একচুৱেলি পেৰেলেলি আগবঢ়া বস্তু আমি এটা ইগন'ৰ কৰি অকল এটাহে আগবঢ়াই দিব নোৱাৰোঁ
মই পুনৰ বাবুলালী ওচৰত আহিব খুজিছোঁ যে আপোনালোকে যিটো কথা কৈছে যে পেৰামেডিকেল আৰু নাৰ্ছিঙৰ ক্ষেত্ৰত আজিকালি দেখিছোঁ সঁচাকৈ নাৰ্ছিং ইনষ্টিটিউট বহুত গঢ় লৈ উঠিছে যে তাৰ প্ৰতি আগ্ৰহীও হৈছে কাৰণ কিয় এনেকুৱা এটা খণ্ড স্বাস্থ্য খণ্ডটো এনেকুৱা এটা খণ্ড এইটো সাধাৰণতে চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডই মানে যেনেদৰে আমাৰ মেডিকেল কলেজ হৈ গৈছে ঠিক সেইদৰে কিন্তু ব্যক্তিগত নাৰ্ছিং হোম হস্পিটেল ব্যক্তিগত খণ্ডত হৈছে কাৰণ সকলোৰে স্বাস্থ্য লাগিবই সকলোকে এনেকুৱা ধৰণৰ কথা কিছুমান বস্তু কেতিয়াও বন্ধ নহয় স্বাস্থ্যটো লাগিবই এইকাৰণে স্বাস্থ্যৰ সম্ভাৱনীয়তাৰ সম্পৰ্কত কওকচোন যে পেৰামেডিকেল বা নাৰ্ছিঙৰ যদি কোনোবা ছাত্ৰ ছাত্ৰী হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত পঢ়িবলৈ আহে তেওঁলোকৰ ভৱিষ্যতে জবৰ মানে চাকৰিৰ সুবিধাৰ বজাৰখন কিমান বৃহৎ আপুনি ভাল কথা কৈছে এইটো যে চাওক আজি আমি আমাৰ অসমত আপোনালোকে আমি ভবা নাছিলোঁ যে অসমত মেডিকেল কলেজ ইমান আহি যাব প্ৰথম আছিল 3খন গুৱাহাটী শিলচৰ ডিব্ৰুগড় এতিয়া আমাৰ চাওক ইমানখিনি হৈ গ'ল আৰু হ'ব গৈ আছে নতুন কৰি গতিকে অসমৰ মেডিকেল কলেজ আৰু ডিষ্ট্ৰিক্ট হস্পিটেল প্লাছ প্ৰাইভেট ছেক্টৰ এতিয়া আজি ইমানখিনি আহি গ'ল আৰচিন্দ আহি গ'ল নাৰায়ণ আহি গ'ল এক্সেল আহি গ'ল এইবিলাক হস্পিটেল আহি গ'ল গতিকে অসমত এতিয়া আমাৰ ডাইৰেক্টৰেট অফিচ আছে অসমৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত 4টা হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ NIHM মেডিকেল এডুকেশ্যন ডাইৰেক্টৰ এই 4টা ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফিচত নিয়াৰ বাই 7,000 to 6,000 মান বছৰতে আহে ৰিকুৱাৰমেণ্ট হেল্থ ছেক্টৰত ডক্টৰ বাদে নাৰ্ছ আৰু পেৰামেডিকেলছ আহে ঠিক তেনেকুৱা আমাৰ যদি চেণ্ট্ৰেল ছেক্টৰত আমি চাব যাওঁ NF ৰেলৱে আৰ্মি আছাম ৰাইফলছ BSF এইবিলাকতো ৰিকুৱাৰমেণ্ট আহে 3,000 5,000 আহে নৰ্থ ইষ্টৰ কাৰণে আহে তো ইয়াতো ল'ৰা ছোৱালীখিনি আমি সোমাই দিব পাৰোঁ গতিকে তাতেই আমাৰ কি আছে নেপনি পাব্লিক চেৰিটেবল ট্ৰাষ্টে আমি এইটো ভাবিছোঁ যে ল'ৰাখিনিক আমি ফ্ৰেছাৰ ক'ত চাকৰি দিম সেইকাৰণে আমি প্ৰাইভেটৰ লগত কি কৈছোঁ আমি টাই আপ কৰিছোঁ আমাৰ টাই আপ কৰি লৈছোঁ আমি বুজাবুজি চুক্তি কি যে ভাৰতবৰ্ষৰ 5-star কেটেগৰী হস্পিটেল ফৰ্টিক্স মেক্স এপ'ল' প্ৰিন্স আলী খান বম্বে তাত আমাৰ টাই আপ আছে লগতে আমাৰ চৌদি গভৰ্ণমেণ্টৰ টাই আপ হ'ল যোৱা বছৰ আমি দুখনকৈ টাই আমি কৰিছোঁ বুজাবুজি চুক্তি কৰিছোঁ তেওঁলোকে কৈছে ডিগ্ৰী কোৰ্চকেইটা ল'ব কিন্তু তেওঁলোকে এবছৰ বা 2 বছৰ ছিনিয়ৰ মোষ্ট ল'ব ফ্ৰেছাৰ নলয় তো আমি ভাবিছোঁ যদি এই 2 বছৰ বা এবছৰ যদি প্ৰাইভেট ছেক্টৰত আমি সোমাই দি ইহঁতক বাহিৰত আমি এক্সপ'জাৰো কৰিব পাৰোঁ বাহিৰত পঠাব পাৰোঁ ল'ৰাখিনি কাৰণ বাহিৰত পঢ়ি আহিলে হাই চেলাৰী আৰু এটা কথা মন ৰাখক আজি যদি আমি চাওঁ চাউথ হওক আজি চাউথে কিন্তু 25 বছৰ আগতে মাৰ্কেট দখল কৰিছে হেল্থ ছেক্টৰটো তাতেই তেওঁলোকে খেতিয়কৰ ঘৰে ঘৰে এটা পেৰামেডিকেল এটা নাৰ্ছ এটা সেনেকৈ বনাইছে তেওঁলোকে কিয় যে তেওঁলোকে এই কোৰ্চটো কৰি আছে তেওঁলোকৰ ভায়েক 3টা ভাই ভনীয়েক এটা ডাঙৰটো কি কৰিছে পেৰামেডিকেল পঢ়িছে ডক্টৰ ইঞ্জিনিয়াৰ নহ'ল পৰীক্ষা দিছে নাপালে কিন্তু যুঁজি থকা নাই তাই কৰি থকা নাই তেওঁ পেৰামেডিকেল পঢ়ি বাহিৰত গৈছে হাই চেলাৰী আৰু তাৰে পইচাৰে এতিয়া বাপেক ভায়েক ভনীয়েকক পঢ়াই আছে তেওঁৰ ভায়েকক ডক্টৰ বনাইছে পিছত নিজৰ ভনীয়েকক ACS বনাইছে IASৰ কাৰণে কোচিং কৰাইছে কিয় যে হাই চেলাৰী কিন্তু কি আছিল পেৰামেডিকেল আছিল গতিকে আজি তাৰে কনচেপ্টটো আমিও অসমত আনিব লাগিব যে কেৰালা আৰু চাউথ যদি ইমান দখল কৰিলে আমিও অসমতে দখল কৰিম আপোনালোকৰ আশাত আমি আমাৰ স্বাস্থ্যমন্ত্ৰীৰ পদক্ষেপত আমাৰ কিন্তু অসমতে পিছপৰি অসম বহুত ওপৰত গ'ল যে অসম কিন্তু এতিয়া ভাৰতবৰ্ষ পৃথিৱীৰ নাচ এতিয়া অসমৰ পৰা বিচাৰে পৃথিৱীয়ে অসমৰ নাচ বিচাৰে ধন্যবাদ বাবুলালী আমি এটা বিৰতি ল'ব লগা হৈছে বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম এই আলোচনাৰ মাজলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া আমাৰ লগত মুম্বাইৰ পৰা লাইভত আছে গৌতম বৰা তেওঁ ব্যৱস্থাপনা বিশেষজ্ঞ আৰু আমাৰ লগত আছে পংকজ বৰঠাকুৰ তেওঁ অসম বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক দুইজন আমাৰ লগত আছে মই প্ৰথমতে পংকজ বৰঠাকুৰৰ ওচৰলৈ যাব খুজিছোঁ বৰঠাকুৰ ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ এই সবিশেষলৈ আপোনাক বৰঠাকুৰ প্ৰথম কথা যে এটা সময়ত যে এই উচ্চতৰ মাধ্যমিকৰ লগত বাকী CBSE বোৰ্ড বা ICSE বোৰ্ড এই বোৰ্ডবিলাকৰ মাজত একোটা সংঘাত ঠিক নহয় এটা প্ৰতিযোগিতা আছিলে যে বহুতে হায়াৰ ছেকেণ্ডেৰীৰ পৰা গুচি আহিছিলে যে কিয় এটা সময়ত এনেকুৱা ধৰণৰ কৈছে ইয়াত মূল কথাটোৱে আছিলে যে উচ্চতৰ মাধ্যমিকত যি নম্বৰ দিয়া হয় সেই নম্বৰ লৈ দিল্লী বা অসমৰ বাহিৰত পঢ়িবলৈ যাবলৈ বৰ দিগদাৰ হয় কাৰণ কোনো ধৰণৰ ভাল কলেজত তাত চিটেই নাপায় দিল্লীত বিশেষকৈ য'ত দিল্লীত বিশেষকৈ 95, 96 বা 99% কাট অফ মাৰ্ক হয় কিন্তু অসমৰ এই হায়াৰ ছেকেণ্ডেৰী কাউন্সিলৰ নম্বৰ লৈ তাত কোনো ধৰণৰ প্ৰতিযোগিতাত টিকি থাকিব নোৱাৰে যদিও সেই ছাত্ৰ বা ছাত্ৰীজনৰ মেধা আছে কিন্তু সম্প্ৰতি দেখা গৈছে কিছু পৰিৱৰ্তন আপুনি আনিবলৈ চেষ্টা কৰিছে যে এটা সময়ত প্ৰশ্ন কাকত ফাৰিল হোৱাৰ বহু বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ যে এই পৰিৱৰ্তনটো কেনেকৈ আহিলে বা ইয়াৰ দ্বাৰা কি আপুনি নতুন সুফল পাইছে পংকজ বৰঠাকুৰ আপুনি শুনিছে মোৰ কথাখিনি হয় শুনিছোঁ হয় মোৰ প্ৰশ্নটো ধন্যবাদ আপোনাৰ হয়
আপোনাৰ প্ৰশ্নটোৰ কাৰণে মই প্ৰথম পৰ্যায়ৰ উত্তৰটো দিবলৈ গৈ আছোঁ হয় গতিকে মই 19 চনত প্ৰথম পৰীক্ষাটো চলাইছিলোঁ আৰু এইটো আমাৰ 20 চনটো আমাৰ দ্বিতীয় পৰীক্ষা গতিকে 2টা বছৰৰ পৰীক্ষাটো অসমত আমি সকলোৰে সহযোগত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ আপুনি যি ধৰণে কৈছে কোনো ধৰণৰ এটা খেলিমেলি নোহোৱাকৈ আমি সমাপন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু আজি আমি তাৰ ফলাফল দিবলৈ সক্ষম হৈছোঁ দ্বিতীয়বাৰৰ কাৰণে আৰু এই যিটো ফলাফল আমাৰ আগতে ল'ৰা ছোৱালীবিলাক যিটো প্ৰশ্ন আপুনি কৰিছে যে এটা সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল বেছি সংখ্যক আমাৰ কাউন্সিলত পঢ়াৰ সলনি CBSE বা অন্যান্য বৰ্ডলৈ গৈছিল তাৰ দুটা কথা প্ৰথম কথাটো হৈছে আমি খুব ভাল ধৰণে পৰীক্ষাটো অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আৰু দ্বিতীয়টো হৈছে আমি সময়ত ফলাফলটো ঘোষণা কৰিব নোৱাৰোঁ সময়ত ফলাফলটো ঘোষণা নকৰিব নোৱাৰাৰ ফলস্বৰূপে দিল্লীকে আদি কৰি অন্যান্য ৰাজ্যসমূহত বা উন্নত শিক্ষানুষ্ঠানসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকল তালৈ যাবলৈ অসুবিধা হ'ল এবাৰ যদি আপুনি চাবলৈ সক্ষম হয় তে দেখিব যে CBSE পৰীক্ষা পাতিবলৈকেহে গৈ আছে ভাৰতবৰ্ষৰ অন্যান্য বৰ্ডৰ পৰীক্ষাসমূহে অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ'লোঁ কেৱল এই ফলাফল ঘোষণা কৰিবলৈ সক্ষম হোৱা নহয় আপুনি যদি চাই যোৱাবাৰ আমাৰ 95 বা 96% নম্বৰলৈকে পাইছিল এবাৰ কিন্তু 97% নম্বৰলৈকে পাইছে হয় আমাৰ 97% নম্বৰলৈকে পাইছে মই ইয়াতে সুখী নহয় মোৰ আশা যি ধৰণে বেলেগ বৰ্ড বা অন্যান্যটো 100% পাব লাগে আমাৰ ল'ৰা ছোৱালীও পাব লাগিব আমি সেইনে লাগি আছোঁ ভাৰতবৰ্ষ বা পৃথিৱীৰ অন্যান্য ক্ষেত্ৰত যদি কৰিব পাৰে আমি নোৱাৰাৰ কথা নাই তাৰ কাৰণে আমি যৎপৰোনাস্ত চেষ্টা কৰিছোঁ আৰু আপুনি শুনি ভাল পাব যে ভাৰতবৰ্ষত কিছুমান নোহোৱা কাম আমি কৰিছোঁ যেনেকৈ যোৱাবাৰ যদি চাই যোৱা বছৰ যেতিয়াই ফাৰ্ষ্ট ইয়েৰ পৰীক্ষা শেষ হৈছে সেইদিনাই মই SMS-ত ঘোষণা কৰিছোঁ যে 2020 চনৰ ফেব্ৰুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহত আমাৰ এই উচ্চতৰ মাধ্যমিক পৰীক্ষাটো আৰম্ভ হ'ব এক বছৰ আগতে আমি ঘোষণা কৰিছোঁ ঠিক তেনেকৈ ফৰ্ম ফিলআপ যদি চাই 1 ছেপ্টেম্বৰৰ পৰা 31 অক্টোবৰলৈকে আমাৰ ফৰ্ম ফিলআপ শেষ হৈছে 12 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে 2019 চনৰ পৰীক্ষাটো হৈছে 12 ফেব্ৰুৱাৰীৰ পৰা 14 মাৰ্চলৈকে 20 চনৰ পৰীক্ষাটো হৈছে যোৱাবাৰ 25 মে'ত ৰিজাল্টটো দিছোঁ এবাৰ লকডাউনৰ কাৰণে খালি এমাহ আমাৰ পিছুৱাই গ'ল কিন্তু আমি সেই দৃষ্টান্তমূলকভাৱে নিৰ্দিষ্ট যিবিলাক তাৰিখ এইবিলাক ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ আৰু যিটো বিশ্বাস আপুনি যিটো কথা বাৰে বাৰে কৈছে অসমৰ ৰাইজৰ অসমৰ শিক্ষাবিদসকলৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ এই আমাৰ পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি এই মই চলাই থকা পৰীক্ষাৰ ব্যৱস্থাটোৰ প্ৰতি যাতে এই বিশ্বাসটো আহে এই কাৰণে আমি সকলোৰে সহযোগত আমি লাগি আছোঁ তাৰ কাৰণে মই প্ৰথমেই জনাব লাগিব এই যে শিক্ষকসকল আমাৰ 180খন প্ৰশ্ন আছে 110খন থিয়ৰি 17খন প্ৰেক্টিকেল এই যে গোটেই প্ৰক্ৰিয়া ধন্যবাদ বৰদক মই আহিম আপোনাৰ ওচৰলৈ ধন্যবাদ বৰদক পুনৰ আহিম মই এতিয়া গৌতম বৰাৰ ওচৰলৈ যাব খুজিছোঁ মুম্বাইৰ পৰা তেওঁ ব্যৱস্থাপনা বিশেষজ্ঞ গৌতম বৰা বৰাডগৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ সবিশেষলৈ ধন্যবাদ বৰাডগৰীয়া আমি ধন্যবাদ প্ৰাঞ্জল হয় মই শুনা পাইছেনে মোৰ কথাখিনি মই নিশ্চয় শুনি আছোঁ বৰাডগৰীয়া মই শুনি আছোঁ আপোনাৰ কথা বিষয়টো এনেকুৱা ধৰণৰ যে উচ্চতৰ মাধ্যমিকৰ আজি ফলাফল ঘোষণা কৰিলে অসমত ইয়াৰ লগে লগে বিভিন্ন স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত বিভিন্ন বিজয় উল্লাস হৈছে সুখী হৈছে তেওঁলোক আমিও অভিনন্দন জনাইছোঁ তেওঁলোকক কিন্তু কথা হৈছে আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ দ্বিতীয় বা তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল এতিয়া সেইসকল ছাত্ৰ ছাত্ৰীৰ সন্মুখত ভৱিষ্যতৰ কেনেকুৱা পথ খোলা থাকিব পাৰে বা তেওঁলোকে ভৱিষ্যতে কেনেকুৱা আজি তেওঁলোকে আলি দমোজাত ৰৈ আছে তেওঁলোকে কোনটো পথেৰে যাব বা কি কৰিব তেওঁলোকৰ সন্মুখত কিবা ভৱিষ্যত আছে নেকি কাৰণ ইতিমধ্যে আপুনি বিদেশৰ বহু বিশ্ববিদ্যালয়ৰ পৰা আপুনি পাছ কৰি আহিছে আৰু আপুনি এই বাহিৰৰ সমাজখনো দেখিছে দেশ বিদেশৰ তেওঁলোকৰ সম্পৰ্কত আমি কি ধাৰণা আমি সমাজখনে সেই মানৱ সম্পদখিনিক লৈ আমি কি কৰিম প্ৰথমতে ধন্যবাদ জনালোঁ প্ৰাঞ্জল এইখিনি সুবিধা দিয়াৰ কাৰণে কথাখিনি ক'বৰ কাৰণে মই দুটা পাৰ্টত কওঁ মই চমু কৰি ক'বৰ মই জানো টাইম লিমিটেড চমু কৰি ক'বৰ কাৰণে ট্ৰাই কৰিম দুটা কথা প্ৰথমত মই দুটা পাৰ্টত ক'বৰ কাৰণে ট্ৰাই কৰিম প্ৰথম কথাটো হ'ল যে জীৱনৰ
সফলতাৰ কথা যেতিয়া কোৱা যায় মানুহে জীৱনৰ সফলতাৰ কথা কয় এইটো দুটা বস্তুৰ সমষ্টি একচুৱেলি প্ৰথম কথাটো হ'ল এটা তত্ত্বগত জ্ঞান যিটো আমি থিয়ৰিটিকেল নলেজ বুলি ক'ব পাৰোঁ ছেকেণ্ড হ'ল এটা ব্যৱহাৰিক জ্ঞান যিটো আমি ক'ব পাৰোঁ এটা প্ৰেক্টিকেল নলেজ মই এটা এক্সাম্পল দিওঁ হয়তো আমি সুইমিঙৰ এক্সাম্পলটো লওঁ যদি মই এজন মানুহক দিওঁ এখন কিতাপ দিওঁ যে এনেকৈ এনেকৈ সুইমিং কৰিব পাৰি আপুনি এইখিনি পঢ়ক আৰু তাৰ ওপৰত এটা এক্সাম দিয়ক তাৰ ওপৰত এটা পৰীক্ষা দিয়ক হয়তো সেই মানুহজনে সেইটোত 100ৰ ভিতৰত 100 পাব পাৰে কিন্তু যদি সেই মানুহজনক পানীত গৈ নমাই দিওঁ তেওঁ হয়তো সাঁতুৰিব নোৱাৰিবও পাৰে চ' জীৱনটোৰ কথাটো যেতিয়া আমি জীৱনটোৰ কথা কওঁ প্ৰথম কথা হ'ল এইটো ব্যৱহাৰিক জ্ঞান আৰু তত্ত্বগত জ্ঞান আৰু ব্যৱহাৰিক জ্ঞানৰ সমষ্টি এতিয়া কথা হ'ল যে পৰীক্ষাত কোনোবা এতিয়া মই পাৰ্ট 2 লে আহিছোঁ ছেকেণ্ড পাৰ্টলৈ আহিছোঁ চ' পৰীক্ষাত কোনোবা এজনে ভাল নকৰিলে ছেকেণ্ড ডিভিজন বা থাৰ্ড ডিভিজন পালে দ্বিতীয় বা তৃতীয় স্থান পালে তাৰ মিনিংটো এইটো নহয় যে তেওঁ লাইফত তেওঁ জীৱনত তেওঁ সফল নহ'ব কাৰণ তেওঁ ব্যৱহাৰিক জ্ঞানটো হয়তো এজন খুব ভাল ৰিজাল্ট কৰা এজনতকৈ হয়তো ভাল হ'ব পাৰে মই এটা এইখিনিতে এজন সকলোৱে জনা মানুহ এজনৰ উদাহৰণ দিম ষ্টিভ জবছ সকলোৱে জানে ষ্টিভ জবছৰ কথা চ' ষ্টিভ জবছে তেওঁ কলেজৰ ড্ৰপ আউট আছিলে তেওঁৰ এটা প্ৰথম ফেইলিয়ৰ কলেজৰ ড্ৰপ আউট আছিলে কলেজ পাছ কৰিব পৰা নাছিলে তাৰপিছত তেওঁ এপল ষ্টাৰ্ট কৰিলে চবেই জানে এপল কোম্পানী মানে it's world's one of the biggest companies it's the biggest company actually so তেওঁ কিন্তু পঢ়াৰ কথা যদি আপুনি চাই পঢ়াৰ ফালৰ পৰা চাই তেওঁ সফল হোৱা নাছিলে চ' মই যদি এই দ্বিতীয় তৃতীয় বিভাগৰ এইখিনি কথা ক'বলৈ যাওঁ তেওঁলোকে এইটো কথা কেতিয়াও ভাবিব নালাগে যে পৰীক্ষাত বেয়া হোৱা মানে এইটো নহয় যে জীৱনটো শেষ হৈ গ'ল বা জীৱনত সফলতা লাভ কৰিব নোৱাৰিব মই এইটো ইংলিছতে ক'ম দ্য ৱৰ্ল্ড ইজ এ বিগ অ'পেন ফিল্ড বহুত কথা আহিব পাৰে তেওঁলোকে এতিয়া আপুনি যদি এটা কথা চাই এতিয়া ৱৰ্ল্ডৰ আটাইতকৈ যে আমি 10টা টপ প্ৰফেশ্যন চাওঁ সেই টপ প্ৰফেশ্যন কেইটা 5 বছৰ আগতে হয়তো নাছিলেই চ' তেওঁলোকৰ কাৰণে বহুত ৰাস্তা খোলা আছে মই বিদেশত আপুনি পঢ়াৰ কথা ক'লে তাতো দেখিছোঁ যে বহুত মানুহ হয়তো প্ৰথমতে ভাল কৰিব পৰা নাছিলে পিছত তেওঁলোকে জীৱনত চেলেঞ্জ হিচাপে লৈ সেইটোত উন্নতি কৰিছে চ' মই উত্তৰটো মই সামাৰি কৰিছোঁ উত্তৰটো গোটেইখিনি যিখিনি ক'লোঁ মই সেইটো কথা কৈছোঁ প্ৰথম কথা মই এইটো ক'লোঁ যে জীৱনটো এটা তত্ত্বগত জ্ঞান আৰু ব্যৱহাৰিক জ্ঞান থিয়ৰিটিকেল নলেজ আৰু প্ৰেক্টিকেল নলেজৰ সমষ্টি ছেকেণ্ড কথা হ'ল যে এটা পৰীক্ষাত বেয়া হোৱা মানে এইটো মিনিং নহয় তাৰ এইটো নুবুজায় যে তেওঁ লাইফত ভাল কৰিব নোৱাৰে এক্সাম্পলটো দিলোঁ বিল গেটছৰ থাৰ্ড এক্সাম্পলটো দিলোঁ এনেকুৱা বহুত বস্তু আছে যিখিনি হয়তো কোনোবা এজন মানুহে হয়তো ইংলিছত বেয়া কৰিছে কিন্তু তেওঁ হয়তো প্ৰেক্টিকেল নলেজটো বেছি তেওঁ হয়তো বেলেগ এটা ট্ৰেডত যাব পাৰিব বেলেগ এটা প্ৰফেশ্যনত যাব পাৰিব গৌতম বৰা আবার সুন্দর কথা ক'লে আসলতে এই কথাখিনি বহুত উৎসাহিত কৰিব বুলি আমি আশা কৰোঁ কাৰণ আমি আৰম্ভণিৰ পৰা কৈছোঁ বাৰে বাৰে কৈছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক আমি আজি এক গতানুগতিক আলোচনা কৰিব খোজা নাই এই সময়ত আমি আন এটা দিশৰ পৰাহে চাব খোজোঁ কিন্তু লৈছোঁ খন্তেক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিম সবিশেষলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া আমি আপোনালোকক লৈ যাব খুজিছোঁ সল্টব্ৰুক একাডেমীৰ পৰা বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰা কৃষ্ণা মহেশ্বৰী তেখেতে আমাৰ লগত সংযোগ স্থাপন কৰিব আৰু কৃষ্ণা মহেশ্বৰীকো চিনাকি কৰি দিম তেখেতক আমি সুধিম বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিছে মই এতিয়া আকৌ অভিজিতৰ ওচৰলৈ যাব খুজিছোঁ বিজ্ঞান শাখাত 10ম স্থান লাভ কৰিছে অভিজিত আছে নিবিড় ডেকা আছে 4ৰ্থ স্থানত অভিজিত আৰু নিবিড় ডেকা বিজ্ঞান শাখাত ক্ৰমে 10ম আৰু 4ৰ্থ স্থান লাভ কৰিছে আমি পুনৰবাৰ আহিম অভিজিতৰ ওচৰলৈ মই অভিজিত এটা কথা পুনৰবাৰ সুধিছোঁ অভিজিত কি ভাবিছা ভৱিষ্যতে অভিজিত হেল্ল' কি হ'ব খুজিছা ভৱিষ্যতে তোমাৰ সপোন কি মই এজন সাইণ্টিষ্ট হ'ব বিচাৰোঁ বিজ্ঞানী হ'ব খোজা খুব সুন্দৰ আমাক লগা হৈছে কাৰণ কোভিডৰ আমি এতিয়ালৈকে প্ৰতিষেধকে উলিয়াব পৰা নাই আমাৰ কোভিডৰ প্ৰতিষেধক উলিয়াবৰ ক্ষেত্ৰত আমি হাৰি গৈছোঁ তোমালোকৰ নিচিনা ইমান বুদ্ধিমত্তা থকা ছাত্ৰ ছাত্ৰীয়ে যদি বিজ্ঞানী হ'ব খোজা তেতিয়াহ'লে ভৱিষ্যতে হয়তো এনেকুৱা কিছুমান বস্তু ৰোধ কৰিব পাৰিবা বুলি আশা কৰোঁ বিজ্ঞানী হোৱাৰ কথাটো মনলৈ কেনেকৈ আহিলে অভিজিত মোক এটা কথা কোৱাচোন কি ভাবিলা তুমি
সৰুৰ পৰাই মই ছায়েন্সৰ প্ৰতি বহুত সায়েন্স ভাল পাইছিলে হয় হয় ফিজিক্স আৰু মেথছ বেছি ভাল পোৱা আছিলোঁ তো সেইটোৰ ইণ্টাৰেষ্টে মোৰ ইনোভেটিভ ৱেত যোৱা ৰাস্তাবিলাক বেছি ভাল পোৱা কৰি পেলাইছিল তো সেইবাবে মই চাইণ্টিষ্টবিলাক ভাল পোৱা হৈ গৈছোঁ বেছি আৰু সেইবাবে এইটো কেৰিয়াৰ অপশ্যন বাছি লৈছোঁ অভিজিৎ মই পোনপটীয়াকৈ হৈছে তুমি বুজা হৈছে যে বস্তুবাদী বৰ্তমান জগতখনত দেখা গৈছে কিছুমান আকৰ্ষণীয় চাকৰি হয় সকলো ফালৰ পৰা সুখ স্বাচ্ছন্দ্য সকলো ফালৰ পৰা টকা পইচা সকলো ফালৰ পৰা পোৱা যায় ঠিক তেনেকুৱা তোমালোকৰ জেনেৰেশ্যনটোৰ একাংশই হয়তো মই সামগ্ৰিকভাৱে জেনেৰেলাইজ কৰি কথা নকওঁ বহুতে তেনেকুৱা ধৰণৰ এটা বিচাৰে যে ডাক্তৰে হওক বা ইঞ্জিনিয়াৰ হওক বা তেনেকুৱা ধৰণৰ হৈ পেলাই তেনেকুৱা এটা সুখ স্বাচ্ছন্দ্য বিচৰাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে তেনে ক্ষেত্ৰত তুমি সেই তেনেকুৱা নহয় বা বিজ্ঞানী হ'বলৈ যোৱাৰ তুমি বিজ্ঞান ভাল পাইছিলোঁ বুলি কৈছিলা ফিজিক্স ভাল পাইছিলোঁ বুলি কৈছিলা তেনেহ'লে বিজ্ঞানী হোৱাৰ আণ্ডাৰত তোমাৰ কিবা চেলেঞ্জ আছে নেকি বা কিবা এটা ভাবি আছিলা নেকি নাই তেনেকুৱা একো নহয় এইটো কোনোবাই তোমাক এই ক্ষেত্ৰত ক'লে দেখিছা নেকি যে কোনোবা বিজ্ঞানিক দেখি বা কাৰোবাৰ প্ৰতি কাৰোবাৰ তোমাৰ ইনফ্লুৱেঞ্চ আছে নেকি তোমাৰ ওপৰত হয় ছায়েন্সৰ মই নতুন নতুন টেকন'লজি ৰিলেটেড ষ্টাফবিলাক মই চাই থাকোঁ মাজে মাজে মই এলন মাস্ক তেওঁক যথেষ্ট অনুপ্ৰাণিত তেওঁৰ কামৰ দ্বাৰা তো সেনেকুৱা ঘটনাবিলাকে মোক যথেষ্ট অনুপ্ৰাণিত কৰে তোমাকে কৈছোঁ তোমালোকৰ নিচিনা জেনেৰেশ্যনৰ কথা পাতি মই ভালো পাওঁ আচলতে তোমালোকে এতিয়া এটা কথা কোৱা ক'ভিড-19ৰ কোনো ধৰণৰ প্ৰতিষেধক উলিয়াব নোৱাৰাৰ কাৰণটো তুমি কি বুলি ভাবা সমগ্ৰ বিশ্বই আজিলৈকে তেনেকুৱা ধৰণৰ কোনো প্ৰতিষেধক উলিয়াব পৰা নাই নাই সকলো বস্তুৰে এটা সময় থাকে তো তেওঁলোকে যথেষ্ট কষ্ট কৰি আছে গৱেষণা কৰাৰ বাবে তো সফল হ'ব পাৰে আগতেও এনেকুৱা ভাইৰাছ ওলাইছিল যিবিলাক এবছৰ দুবছৰ পিছত ভেকচিন ওলাইছিল তো ইমান সোনকালে ওলাব বুলি আমি ক'ব নোৱাৰি কিন্তু ওলাব পাৰে বুলি আমি আশা কৰিছোঁ খুব সুন্দৰ উত্তৰ মই এতিয়া নিবিৰ ডেকাৰ ওচৰলৈ আহিছোঁ নিবিৰ হয় প্ৰথম প্ৰশ্নটো যিটো মই সুধিছিলোঁ বা সেইটোৱে তোমাক সুধিছোঁ অভিজিতক সোধাৰ দৰে যে তোমাৰ সপোন কি ইয়াৰ পিছত হয় পোনপ্ৰথমে মই এজন নিজকে সুদক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব বিচাৰোঁ সমাজখনক কিবা এটা দি যোৱাৰ ইচ্ছা আছে সেয়েহে মই চিকিৎসা সেৱাকে নিজকে মনোনিৱেশ কৰিম বুলি ভাবিছোঁ চিকিৎসা সেৱা ঠিক আছে আজিৰ তাৰিখত তুমি এজন চিকিৎসক হোৱাৰ মন কৰিছা খুব সুন্দৰ কথা তোমাক আমি শুভেচ্ছা জনাইছোঁ তুমি যেতিয়া এজন চিকিৎসক হৈ উঠিবা ওলাবা তেতিয়াতে এই ক'ভিড-19ৰ নিচিনা এনেকুৱা এটা পৰিৱেশ আৰু পৰিস্থিতি পালে তুমি কি কৰিবা হয় পোনপ্ৰথমে ৰোগীৰ চিকিৎসাই হ'ব মূল কথা নতুন নতুন তথ্য যিখিনি আহে সুৰ পৰা যিখিনি তথ্য সেইখিনি আমি মানি চলি চিকিৎসা সেৱাত ব্ৰতী হ'ব লাগিব সেইখিনি তুমি নাভাবানে আজিৰ তাৰিখত একাংশ চিকিৎসকৰ বাবে একাংশ বুলি মই বাৰে বাৰে কৈ আছোঁ মানে মানৱ সেৱাতকৈ ধন সেৱাটো বেছি হৈ পৰিছে নাই সেইটো ব্যক্তিভেদে কথাটো বেলেগ হয় মই জেনেৰেলাইজ কৰি কোৱা নাই মই সেইকাৰণে একাংশ বুলি কৈছোঁ হয় হয় সেইটো মানে চিকিৎসা সেৱা এটা ব্যৱসায়ত পৰিণত হৈছে আৰু এই ব্যৱসায় এনেকুৱা এটা পৰ্যায়লৈ গৈছে য'ত মানুহৰ জীৱনৰ মূল্য প্ৰায় নোহোৱা হৈ পৰে হয় হয় এইটো এটা অতিকৈ সমাজৰ কাৰণে দুখজনক কথা চিকিৎসা সেৱাৰ দৰে ইমান সন্মানজনক বৃত্তি এটা এনেকুৱা পৰ্যায়লৈ লৈ যোৱাটো সঁচাকৈ দুখজনক গতিকে মই বিচাৰোঁ যে চিকিৎসা সেৱাৰ লগত যিখিনি লোক জড়িত তেওঁলোকে এই কথাটো নিশ্চয় চিন্তা কৰিব লাগে আৰু মই নিজেও ভাবোঁ যে মই নিজকে এজন ভাল চিকিৎসক হিচাপে গঢ়ি তুলিম বুলি ভাবোঁ খুব সুন্দৰ কথা ঠিক আছে মই আৰু এটা শেষ প্ৰশ্ন এটা কৰোঁ তুমি চিকিৎসক হ'ব খুজিছা সেইকাৰণে তোমাৰ হয়তো নিজৰ এটা সপোন থাকে সপোনটোৰ লগত সদায় মানুহে সৰুৰে পৰা কিছু পৰিমাণে জড়িত হৈ থাকে তুমি চিকিৎসক হ'ব খুজিছা তুমি এই আজিৰ পৰিৱেশ পৰিস্থিতিত যিটো কৰোণা মহামাৰী সংক্ৰমণ হৈছে এই ক্ষেত্ৰত তুমি কি ভাবা যে কি কৰা হ'লে নহ'লহেঁতেন বা তোমাৰ এটা নিজস্ব এটা ধ্যান বা ধাৰণা তোমাৰ এটা থাকিব সকলোৱে মনৰ ভাৱত থাকে যে এনেকুৱা কৰা হ'লে এইটো নহ'লহেঁতেন বা এইটো কৰা হ'লে এইটো নহ'লহেঁতেন তুমি কি ভাবা হয় অতিকৈ জটিল পৰিস্থিতি বৰ্তমান সকলোৱে আমি ছ'চিয়েল ডিষ্টেঞ্চিংখিনি মানি চলিব লাগে ফেচ মাস্ক ব্যৱহাৰ কৰিব লাগে কিন্তু মানুহৰ মাজত সচেতনতাৰ সৃষ্টি হৈছে যদিও বহুত ঠাইত দেখা গৈছে যে লকডাউনৰ সময়তো লকডাউন উলংঘা হৈছিল গতিকে তেনেকুৱাবোৰ কথাও এই কৰোণা স্প্ৰেডৰ ক্ষেত্ৰত সহায় কৰিছে বুলি ভাবোঁ ধন্যবাদ দেৱীৰ মই পুনৰ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই ষ্টুডিঅ'লৈ আহিম বিভিন্ন কথা আলোচনা কৰি আছোঁ যে বিশেষকৈ সেই কথাখিনিৰ মাজতেই আমি আকৌ শুনাই যাম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া আমি আপোনালোকক চিনাকি কৰি দিব খুজিছোঁ কৃষ্ণা মহেশ্বৰী বাণিজ্য শাখাৰ প্ৰথম স্থান লাভ কৰিছে তেওঁ কৃষ্ণা মহেশ্বৰীৰ ওচৰলৈ আহিছোঁ তোমাক অভিনন্দন জনাইছোঁ কৃষ্ণা এই সফলতাৰ বাবে প্ৰথম কথা এই সফলতাৰ আঁৰত সকলোৰে যিটো প্ৰশ্ন মই কৈছোঁ যে কিছুমান প্ৰশ্ন সদায় থাকে আৰু সেই প্ৰশ্নটোৰ উত্তৰ সকলোৱে শুনিব বিচাৰে
যিখিনি তোমাৰ পিছত পৰীক্ষা দিবলৈ আহিব তোমাৰ কি আছিলে কেনেদৰে পঢ়িছিলা তুমি ভাবা নেকি যে খুব বেছি ঘণ্টা পঢ়িলে সফল হ'ব পাৰি বা কম পঢ়িলে সফল হ'ব নোৱাৰি मैं एक्चुअली 6 to 8 आवर्स जितना रेगुलर पढ़ती थी एंड एग्ज़ाम टाइम में 10 to 12 आवर्स लेकिन मेरे अकॉर्डिंग आवर्स ज़्यादा मैटर नहीं करते आपको रेगुलरली पढ़ना चाहिए क्वालिटी मैटर करता है पढ़ाई का क्वांटिटी उतना मैटर नहीं करता भविष्य में क्या बनना चाहती है आप मैं भी कॉस्ट एंड मैनेजमेंट अकाउंटेंट का कोर्स करूँगी एंड उसके बाद मैं सिविल सर्विसेज के लिए ट्राई करूँगी ठीक है आप कॉमर्स के स्टूडेंट है देश की जब अभी का इकोनॉमिक जो हालात हो रहा है उसके बारे में क्या ख्याल है आपको इसे कैसे सुधार सकते हैं अभी वेल ये कोरोना पेंडेमिक के चलते तो इकोनॉमी का कंडीशन काफ़ी वर्स्ट है बट आई थिंक कुछ अच्छे इकोनॉमिक मेजर्स से थोड़े सालों में इम्प्रूव होगा धन्यवाद कृष्णा हिया आसिले कृष्णा महेश्वरी मैं स्थानप्राप्त छात्र छात्रीসকলক এনেকুৱা কিছুমান প্ৰশ্ন একেই সুধিছোঁ বৰ্তমানৰ পৰিৱেশৰ পৰিস্থিতিক লৈ কাৰণ তেওঁলোকৰ যিখিনি চিন্তাধাৰা তেওঁলোকৰ চিন্তাধাৰাটো বহুততকৈ কিন্তু বেলেগ আৰু সেই চিন্তাধাৰাবিলাকৰ গভীৰতা থাকে বহুতত তেওঁলোকে যদি বেলেগ আৰু বেলেগ ধৰণে কিছুমান কথা চিন্তা কৰিবলৈ আজিৰ এই প্ৰজন্মটোৱে শিকিছে আৰু সেইখিনি তেওঁলোকৰ সেই চিন্তাধাৰাৰ পৰা আমাৰো বহুত শিকিব লগা আছে মই এতিয়া পুনৰ আহিব খুজিছোঁ এই বিষয়টো আমি যে যিটো বিষয় কিছু সময়ৰ আগতে আলোচনা কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ফলাফল লাভ কৰিব পৰা নাই তেওঁলোকৰ ক্ষেত্ৰত আমি কি কৰিম শশাংক হাজৰিকা যে এই কথাটোত যোৱাবাৰ আমি আলোচনা কৰোঁতে এই কথাটো আপোনাক কৈছিলোঁ যে এই COVID-19 পিছত শৈক্ষিক পৰিৱেশ বা পৰিস্থিতি এটা কেনেকুৱা এটা আহিব কাৰণ ইমান দিন দেখিছে লকডাউন হৈছে অনলাইন কোচিঙৰ কথা আহিছে তাৰ পিছৰ পৰিৱেশৰ পৰিস্থিতি কেনেকুৱা হ'ব বুলি হয় আপুনি আচলতে কোভিডে আমাক বহুত নতুন কথা শিকাইছে বাকিখিনি কথা দীঘলীয়া হ'ব কিন্তু শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত যদি কওঁ কোভিডে যিটো অনলাইন শিক্ষা ব্যৱস্থা আমাৰ মাজলৈ আনিছে যিটোৰ লগত আমি একেবাৰে পৰিচিত নাছিলোঁ বিশেষকৈ আমাৰ ট্ৰেডিশ্যনেল যিটো শিক্ষা ব্যৱস্থা সেইটো অনলাইন কোচিঙৰ অনলাইন ক্লাছৰুমৰ লগত একেবাৰে ফেমিলিয়াৰ নাছিল কিন্তু আজি কোভিডে বাধ্য কৰাইছে আমাক সেই বস্তুটোৰ লগত চিনাকি হ'বলৈ চিনাকিহে হৈছোঁ কিন্তু আমি বহুত এনেকুৱা খবৰ পাইছোঁ আমি স্কুল কলেজবোৰৰ পৰা যেতিয়া আমি মানে ফিডবেক লওঁ যে তেওঁলোকে কিমান সফল হৈছে অনলাইন কোচিং বা অনলাইন এডুকেশ্যন ছিষ্টেমটোত বহুতৰ ক্ষেত্ৰত এইটো নিগেটিভ হৈছে কিয়নো আমি একচুৱেলি এতিয়ালৈকে সৈতে অনলাইন এডুকেশ্যন ছিষ্টেমটো ল'ব জনা নাই বা শিকা নাই যি ধৰণে আমি ইমপ্লিমেণ্ট কৰিছোঁ আমাৰ মাজত আমাৰ সমাজত বা যি ধৰণে আমি ইম্প'জ কৰিছোঁ আমাৰ ষ্টুডেণ্টখিনিৰ মাজত সেইটো হয়তো সঠিক ৰাস্তা হোৱা নাই বহুতৰ ক্ষেত্ৰত যি ফেইল হৈছে তাৰ মাজতো বহুতে খুব ভাল কৰি আছে অনলাইন কোচিংটো কিন্তু মই ভাবোঁ অনলাইন কোচিংটো আমাৰ এখন বহুত ডাঙৰ দুৱাৰ খুলি দিছে অনলাইন কোচিঙে ইমানেই ডাঙৰ দুৱাৰ খুলি দিছে আজি আমি অসমত থাকি আমি কোনোবা এজন আমাৰ চিনাকি অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত এজন হাৰ্ভাৰ্ডৰ এজন টিচাৰৰ ক্লাছ এটা আমি ইয়াত দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ তো অনলাইনৰ পৰিসৰ অসীম অনলাইন যিটো এডুকেশ্যন ছিষ্টেম সেইটো আমি সঠিক ব্যৱহাৰ যদি কৰোঁ তেতিয়াহ'লে আমি বহুত বেছি কিবা এটা পাম যিটো আমি হয়তো এতিয়ালৈকে হয়তো মিছ কৰি আছিলোঁ অফলাইন ছিষ্টেমটোৰ সমানটো বাৰু অনলাইন এটা বিকল্প বুলি ভাবিব নোৱাৰোঁ আমি বিকল্প কেতিয়াও নহয় কিন্তু অনলাইন ছিষ্টেমটো অফলাইনৰ এটা খুব সাংঘাতিক ছাপোৰ্ট এখন বহল দুৱাৰ খুলি দিছে আমাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কিন্তু ইয়াত আমি এটা খুব মানে সূক্ষ্ম দৃষ্টিভংগীৰ চালে এটা বস্তু আমি পাম যে ইয়াত অভিভাৱকৰ এটা কিন্তু বহুত গুৰুত্বপূৰ্ণ ৰোল আছে সেইটো হৈছে কি আমাৰ ল'ৰা ছোৱালী আজিলৈকে হয়তো ইলেক্ট্ৰনিক গেজেটবোৰ একোটা এণ্টাৰটেইনমেণ্টৰ বস্তু বুলিহে ভাবি আছিল নিশ্চয় হয় ইলেক্ট্ৰনিক গেজেট মোবাইল ফোনটো আমি এটা এণ্টাৰটেইনমেণ্টৰ বস্তু পঢ়া শুনা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি পৰীক্ষাৰ সময়ত কওঁ ইটছ এ ডিষ্ট্ৰেকশ্যন এইটোৰ পৰা আঁতৰত থকা আৰু আজি আমি পৰিস্থিতিৰ দাস হৈ সেই বস্তুটোকে তেওঁলোকৰ হাতত দি দিব লগা হৈছে যে এইটোৱে তোমালোকে শিকিব লাগিব এইটোৰ জৰিয়তে শিকিব লাগিব কিন্তু সেই যে এসময়ৰ ডিষ্ট্ৰেকশ্যন বুলি ভবা এণ্টাৰটেইনমেণ্টৰ সেই সঁজুলিটো আজি যে তেওঁলোকৰ কাৰণে এটা লাৰ্ণিং এটা গেজেট হ'ব পাৰে সেই বস্তুটো তেওঁলোকক আমি কি পতিয়ন নিয়াবৰ কাৰণে তাত এটা কিন্তু গাৰ্জেণ্টৰ ৰোল থাকে নিশ্চয় মই বাবুলাল নিউজৰ আহিব কৈছোঁ যে বৰ্তমান পৰিৱেশৰ পৰিস্থিতি কোভিড মহামাৰীয়ে গোটেই আক্ৰান্তত তাৰ পিছত এই কথাটোৱে এটা নতুন কথা শিকালে কিন্তু আমাক সকলোকেতো শিক্ষা দিলেই তেখেতেও কৈছে যে আপোনালোকে যিটো ধৰণৰ এটা পেৰামেডিকেল বা নাৰ্ছিঙৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে সেই তেওঁলোককতো শিক্ষা দিলে যে এই কথাখিনি আপোনালোকে নিজৰ পাঠ্যক্ৰম বা এই ক্ষেত্ৰত কেনেদৰে আপোনালোকে প্ৰয়োগ কৰিব হয়
এইটো ভাল কথা আহিছে আমাৰো ফেকাল্টিবিলাকৰ এটা আলোচনা হৈছে আমাৰো যে আমাৰ ইয়াতে দুটা বস্তু থাকে এটা প্ৰেক্টিকেল এটা থিয়ৰী থিয়ৰীটো বাৰু আমি কিবাকে অনলাইন কৰি আছোঁ ব্যৱস্থা আমাৰ টিচাৰসকলে কৰি আছে কিন্তু যিটো প্ৰেক্টিকেলটো এতিয়ালৈকে আমি কৰিব পৰা নাই তো সেয়েহে আমি অলপ ভাবিছোঁ যে যিহেতু আমাৰ হেল্থ ছেক্টৰ নাৰ্ছিং আৰু নাৰ্ছিঙত আমাৰ পেৰামেডিকেল প্ৰেক্টিকেলটো আমাক লাগেই আৰু এইটো বেমাৰ দেখিছোঁ এইটো বেমাৰ আহিছে এইটো বেমাৰৰ পৰাই আমাৰ তিনিটা বস্তু আমাক গভৰ্ণমেণ্টে খুব ভালকৈ বুজাই আছে কৈ আছে আমাক যে ছ'চিয়েল ডিষ্টেঞ্চ মাস্ক আৰু চেনিটাইজটো যে আমি কৰিব পাৰোঁ এইখিনি যদি কৰি আমি অলপ আগবাঢ়ি যাবৰ কামবিলাকত আমাৰ ক্ষতি নহয় মানে তেওঁলোক এইসকলক আপোনালোকে শিকাব পাৰিছে নে ক'ভিড যুঁজাৰু হ'বলৈ তেওঁলোক সাজু নে নহয় নে নহয় হয় কাৰণ ইয়াৰ আগতে দেখিছিলে যে এনেকুৱা ধৰণৰ সাধাৰণ কথা তেওঁলোকে কাম কৰিব চাকৰি কৰিব কিন্তু এনেকুৱা যেন বিপদ যেন আপুনি মৃত্যুক সন্মুখত লৈ তেওঁলোকে যে কাম কৰিব লাগিব এই পৰিৱেশ আৰু পৰিস্থিতি তেওঁলোকে হয়তো সপোনতো ভবা নাছিলে এই পৰিৱেশ আৰু পৰিস্থিতি শিকাইছে তেওঁলোক সাজুনে হয় হয় এতিয়াও কৰিছে আৰু এটা ভাল খবৰ এতিয়া আমাৰ উৎসাহ দিছে উদযাপনা দিছে আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীদেৱে নিজে তেওঁ আগবাঢ়ি গৈছে তেওঁ নিজেই আগবাঢ়ি গৈছে আৰু দেখুৱাইছে যে ইয়াত ভয় নকৰিবা আছোঁ ময়ো আছোঁ তোমালোকৰ লগত আৰু তেওঁৰ যিটো টীম বনাইছে টীমটো শক্তিশালী টীম বনোৱাৰ কাৰণে আজি এটা উৎসাহ উদযাপনা কৰাৰ কাৰণে আমাৰ নাৰ্ছসকলো হাতে কামি লাগি গৈছে ধুনীয়াকৈ কাম কৰি আছে আৰু আমাৰ তাত খবৰো আহিছে আমাৰ বিশেষকৈ প্ৰায় 40জনী নাৰ্ছ আজি এই তাৰিখত কাম কৰি আছে GMCতে বা অন্যান্য কামত কাম কৰি আছে তেওঁলোকক মই কেতিয়াবা সোধোঁ তেওঁলোকে নাই ছাৰ আমি বহুত উৎসাহ পাইছোঁ প্ৰথম অৱস্থাত ভয় পাইছিলোঁ এতিয়া কিন্তু আমাৰ ভয়টো নাইকিয়া হৈছে ধন্যবাদ আলি ডাঙৰীয়া মই ভূপেশ্বৰ তালুকদাৰৰ ওচৰলৈ পুনৰ আহিব খুজিছোঁ যে এটা কথা আমি যে আপোনালোকৰ যেতিয়া মেট্ৰিক পাছ কৰি আহে তাত এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰীও থাকে যি হয়তো প্ৰথম অৱস্থাত খুব ভাল পাৰফৰ্ম কৰিব পৰা নাই সেই তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেনেদৰে গঢ় দিয়ে নে অকল কিবা অকল ক্ৰীমখিনি আপোনালোকৰ তাত আহে আৰু সেইখিনি আপোনালোকে অলপ সজাই পৰাই উলিয়াই দিয়ে নহয় সেইটো নহয় তেনেকুৱা ধৰণৰ আপুনি প্ৰথমে কোৱা ধৰণৰ ষ্টুডেণ্টো আহে আমাৰ তাত ভাল ব্ৰিলিয়েণ্ট ষ্টুডেণ্টো থাকে আৰু অলপ কম ব্ৰিলিয়েণ্ট ষ্টুডেণ্টো থাকে আমি কি কৰোঁ গ্ৰুপ ৱাইজ ছেকশ্যন থাকে ছেকশ্যন ৱাইজ আমি টিচিংবিলাক কৰোঁ আৰু ধৰক কিছুমান এনেকুৱা কথা থাকে যে লাষ্ট বেঞ্চত বহাজন সদায় লাষ্ট বেঞ্চত বহি থাকে তেনেকুৱা থাকে কিন্তু আমাৰ তাত তেনেকুৱা নহয় কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত আমি কি কৰোঁ আমি সদায় গোটেই বস্তুখিনি বুজাই দিয়াৰ পিছত তেওঁলোকক সোধোঁ যে কিবা অসুবিধা আছে নেকি যদি নাই তেতিয়াহ'লে ঠিকে আছে যদি আছে আমি এগেইন আৰু ভালকৈ দুবাৰমান আৰু কৰাই দিওঁ মই প্ৰথমবাৰ কৈছিলোঁ আমাৰ ডাউট ক্লিয়াৰেঞ্চ ছেশ্যন এটা থাকে এইবিলাক ধৰণৰ আকৌ এটা বিৰতি ল'ব লগা হৈছে দেই আকৌ আহিম আপোনাৰ ওচৰলৈ বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই গৌতম বৰাৰ ওচৰলৈ যাব খুজিছোঁ ব্যৱস্থাপনা বিশেষজ্ঞ মুম্বাইৰ পৰা আমাৰ লগত লাইভত আছে গৌতম বৰা মই বিশেষকৈ আপুনি কিছু সময় আগতে ক'লে যিখিনি কথা ক'লে বৰ উৎসাহজনক কথা ক'লে এতিয়া এটা কথা জানিব খুজিছোঁ যে এই বিশেষকৈ এই ছাত্ৰ ছাত্ৰীসকলে এই স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলে যে তেওঁলোক এক বেলেগ ধাতুৰে গঢ়া নেকি বা তেওঁলোকৰ সফলতা আন সফলতাৰ মাজত কিবা পাৰ্থক্য আছে নেকি আৰু এই যে এটা সফলতা লাভ কৰিবৰ কাৰণে তাৰ কাৰণে মূল কি বস্তু লাগে হয় খুব ভাল প্ৰশ্ন প্ৰাঞ্জল একচুৱেলি আপোনাৰ মই তিনিটা কথা ক'ম এইখিনিত প্ৰথম কথা হ'ল অ'কে আপোনাৰ ফাৰ্ষ্ট পাৰ্ট কুৱেশ্যনৰ প্ৰথম পাৰ্টটো হ'ল যে বেলেগ ধাতুৰে গঢ়া নেকি সেইটো মই হয় বুলিয়েই ক'ব লাগিব সেই বেলেগ ধাতুৰে গঢ়া মানে তেওঁলোক ডেফিনেটলি বেলেগতে বেলেগ ছাত্ৰ ছাত্ৰীতকৈ অলপ বেলেগ কি বেলেগ মই পাৰ্ট 2টোত কৈছোঁ এতিয়া জীৱনত সফলতা লাভ কৰিবৰ কাৰণে মই ভাবোঁ তিনিটা বস্তু লাগে প্ৰথম তিনিটা নহয় চাৰিটা একচুৱেলি মই সেইটোকে ক'ম প্ৰথম কথাটো হ'ল ফ'কাছ মানে কি কৰিবলৈ বিচাৰিছে যে মই ভাল হ'বলৈ বিচাৰিছোঁ মই এজন ভাল ডক্টৰ হ'বলৈ বিচাৰিছোঁ ইঞ্জিনিয়াৰ হ'বলৈ বিচাৰিছোঁ বা এজন ভাল বিজনেছমেন হ'বলৈ বিচাৰিছোঁ সেইটো হ'ল ফ'কাছ তাৰপিছত তিনিটা কথা আহিব প্ৰথম কথা হ'ল ডিচিপ্লিন যিটো নিয়মানুবৰ্তিতা যে মই সদায় কিবা এটা যদি কৰিম সদায় কৰিমেই ছেকেণ্ড তাৰ পিছৰ কথাটো হ'ল ডেডিকেশ্যন যে মই যিটো কাৰণে কৰিছোঁ মই মানে অসমীয়াত যদি কওঁ হিয়া উবুৰিয়াই দিয়া বুলি যদি মই ক'ব পাৰোঁ সেইটোত হিয়া উবুৰিয়াই দিব লাগিব হাৰ্ট এণ্ড চ'ল দিব লাগিব সেই গোটেই বস্তুটোত আৰু 3 নম্বৰ কথাটো হ'ল ছেক্ৰিফাইচ যে সেইটো কৰিবৰ কাৰণে মই টিভি চাব নোৱাৰোঁ হয়তো মই ৰাতিপুৱা সোনকালে উঠিব লাগিব গধূলি সোনকালে শুব লাগিব মই এটা ৰুটিন ফ'ল' কৰিব লাগিব সেই বস্তু সেইটো হ'ল মোৰ ছেক্ৰিফাইচ আৰু একেবাৰে শেষত মই যদি ক'বলৈ বিচাৰোঁ আটাইতকৈ ইম্পৰ্টেণ্ট কথা মই এইটো কথা ইংৰাজীতে ক'ম ইংলিছতে ক'ম নেভাৰ চে ডাই এটিটিউড
যে মই যিমানেই যি নহওক মোৰ জীৱনত অসমীয়াত যে এটা কথা আছে নাও ডুবিলেও নাও ডুবিলেও টিঙৰ পৰা ননমা এই বস্তুটো নাও ডুবি যাব মই কিন্তু ধন্যবাদ গৌতম বৰা ডাঙৰীয়া ধন্যবাদ খুব সুন্দৰকৈ অতি সংক্ষিপ্তভাৱে আপুনি কথাখিনি ক'লে আমি ভাবোঁ এই ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব পাৰিব এই কথাখিনিৰ পৰা আজি এই আলোচনাটোৰ পৰা হতাশ হ'ব নালাগে যিসকল সফল ছাত্ৰ ছাত্ৰী সেইসকলৰ সফলতাটো আছেই আৰু যিসকল ভবাৰ দৰে সফলতা অৰ্জন কৰিব পৰা নাই তেওঁলোকৰ কাৰণে হতাশ হোৱাৰ কোনো কাৰণ নাই জীৱনত সুন্দৰ পথ সকলোৰে বাবে খোলা আছে কেৱল লাগে আগবাঢ়ি যোৱাৰ এটা মন আৰু ইয়াৰ লগে লগে আজিৰ এই আলোচনাত ভাগ লোৱা সকলোকে মই ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ বিদায় লোৱাৰ আগতে আমি কওঁ যে এই যিটো অনুষ্ঠান এই অনুষ্ঠানটো আগবঢ়াইছে নেপনি গ্ৰুপ অফ ইনষ্টিটিউশ্যন এ প্ৰাইভেট কলেজ উইথ পাব্লিক মিছন আৰু এডুকেশ্যন পাৰ্টনাৰ মোশন এডুকেশ্যন গুৱাহাটী চেণ্টাৰ এ প্ৰিমিয়াৰ এডুকেশ্যন ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু এই অনুষ্ঠানৰ পৰা আজিলৈ মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ